কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা ডাঙৰীয়ানী আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ কিছু সময় পাছতে আমাৰ সৈতে সংযুক্ত হ'ব ডক্টৰ জয়নাথ শৰ্মা কেন্দ্ৰীয় উপ সভাপতি তথা জ্যেষ্ঠ মুখপাত্ৰ অসম গণ পৰিষদৰ তেওঁ কিছু সময় পাছতে সংযুক্ত হ'ব আমাৰ সৈতে জাগিৰোডৰ পৰা আছে তিৱা স্বায়ত্তশাসিত পৰিষদৰ CM জীৱন চন্দ্ৰ কোঁৱৰ দিল্লীৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ CM মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ আৰু লগতে শিৱসাগৰৰ পৰা আমাৰ সৈতে সংযুক্ত হৈছে টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি বসন্ত গগৈ ডাঙৰীয়া তেখেতকো স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ তেখেতৰ সংযোগ স্থাপন হ'ব আমাৰ বসন্ত গগৈকো আমি স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ যে নহওক মই বিষয়টো আগবঢ়াই নিব বিচাৰিছোঁ আৰু গোটেই বিষয়টোক লৈ বহু কথা আছে প্ৰথমে যিহেতু কৈছোঁ আজি এখন ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছে মুখ্যমন্ত্ৰীৰ উপস্থিতিত দিছপুৰত সেই বৈঠকখনৰ পাছত মুখ্যমন্ত্ৰী কি কৈছে চমুকৈ শুনাব বিচাৰিছোঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ খণ্ড আদালতত বিষয়টো বিচাৰাধীন হৈ আছে কিন্তু এই ক্ষেত্ৰত কাৰ্বি আলং অট'নমাছ কাউন্সিলে আজিলৈকে শপতনামা দাখিল কৰা নাই তাৰ কাৰণে গোটেই বিষয়বস্তুটো এতিয়ালৈকে আদালতত সমাধান হোৱা নাই আজিৰ আলোচনাত এটা সিদ্ধান্ত লোৱা হ'ল যে কাৰ্বি আলং স্বায়ত্তশাসিত পৰিষদে 5 জানুৱাৰীৰ আগতে আদালতত শপতনামা দাখিল কৰিব আৰু কাৰ্বি ৰাইজেও আদালতত এটা পক্ষ হৈ তেওঁলোকেও আদালতৰ সন্মুখত নিজৰ দলিল ৰাখিব ৰাজ্য চৰকাৰেও আদালতক অনুৰোধ কৰিব যে যিহেতু বিষয়টো স্পৰ্শকাতৰ খুব সোনকালে ইয়াৰ ৰায়দান কৰিব লাগে যাতে আদালতৰ ৰায়দান অনুসৰি আমি ব্যৱস্থা হাতত ল'ব পাৰোঁ খেৰণীৰ VGR PGRত যিমানবিলাক চৰকাৰী কাৰ্যালয় আছে সেই কাৰ্যালয়সমূহ আমি VGR PGR এলেকাৰ পৰা আমি উঠাই লৈ আহিম আৰু VGR PGRৰ বাহিৰলৈকে লৈ যাম 8,000 বিঘা আছে এই 8,000 বিঘা খালী মাটিত কাউন্সিলে ফেন্সিং কৰিব আৰু বনানীকৰণ কৰিব যাতে ভৱিষ্যতে কোনেও তাত দখল ল'ব নোৱাৰে যিজন ব্যক্তিৰ পুলিচৰ গুলীচালনাত মৃত্যু হ'ল কাউন্সিলে তেখেতক এটা চাকৰি দিব ৰাজ্য চৰকাৰে অতিৰিক্তকৈ 10 লাখ টকাৰ ক্ষতিপূৰণ দিব VGR PGR মাটিত যিমান ট্ৰেড লাইচেন্স ইছ্যু হৈছে আজিৰ বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীয়ে এনেদৰে কিছু মন্তব্য কৰিছে আৰু বহু কথাই কৈছে আমি পৰৱৰ্তী সময়ত সেইসমূহ দৰ্শক জনাই যাম কিন্তু মূল কথা সেইকেইটাই যে আকৌ এখন বৈঠকত তেওঁলোকে মিলিত হ'ব আৰু লগতে উচ্ছেদৰ প্ৰথাটো কিন্তু মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি কৈছে ইতিমধ্যে সমান্তৰালভাৱে তাত যিজন লিটচন ৰংফাৰ তেওঁ কাৰ্বিৰ এই যি প্ৰতিবাদ শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছিলে তেওঁ এই গোটেই বিষয়টোক লৈ বহু মন্তব্য কৰিছে ইয়াৰ পূৰ্বে বিষয়টোক লৈ সৰব হৈ আছিলে তেওঁ আজি এই বৈঠকত উপস্থিত আছিলে তেওঁ কি মন্তব্য কৰিছে অকণমান শুনাব বিচাৰিছোঁ লিটচন ৰংফাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ আৰু অসম চৰকাৰৰ পৰা যিটো বৈঠকৰ পাছত কেইটামান সিদ্ধান্তখিনি লোৱা হৈছে সেইখিনি সিদ্ধান্ত লৈছে সেইখিনি সিদ্ধান্তখিনি কিমান ৰাজ্যে কিমান এই সন্তুষ্টি পাব নে নাপাব সেইটো গোটেইখিনি আমি কাৰ্বিলত গৈ পেলাই আলোচনা কৰাৰ পিছতহে সেইটো গোটেইখিনি আমি ডিচিশ্যনখিনি সেইটো আমি সিদ্ধান্তখিনি ল'ব পাৰিম এতিয়া আজি যিটো সিদ্ধান্ত লৈছে যে কাৰ্বি আংলঙত যিটো এইখিনি পৰিস্থিতি আহি পৰিছে যে জাতি মাটি ভেটি অৰ্থাৎ নিজৰ ভূমিখিনি কেনেকৈ সংখ্যালঘুত পৰিণত হৈছোঁ কেনেকৈ নিজৰ অস্তিত্বখিনি হেৰাই গৈছে এই আন্দোলনটো মাত্ৰ PGR BGR নহয় এই আন্দোলনটো মাত্ৰ PGR BGR নহয় তাত চৰকাৰী ভূমি বহুতখিনি আছে এতিয়া অসমত ঠাই ঠাই গৈখিনি উচ্ছেদ চলি আছে গোটেই বেদখল মুক্ত হৈ আছে কিন্তু সেই গোটেইটোত আচলতে কাৰ্বি আংলঙত বহুতখিনি চৰকাৰী ভূমি আছে য'ত নেকি বেদখল কৰি পেলাই বসবাস কৰি পেলাই অবৈধভাৱে বসবাস কৰি এই গোটেই পৰিণতিত আমি সংখ্যালঘুত পৰিণত হৈছোঁ যে আজি চৰকাৰে সিদ্ধান্ত লৈছে PGR আৰু BGR এলেকাত যিহেতু হাইকোৰ্ট স্থগিত আদেশ আছে বুলি সেইটো অসম চৰকাৰে বাৰম্বাৰ এইটো প্ৰকাশ কৰিছে তাত প্ৰথমত যিটো যিমানখিনি বেহা বেপাৰ আছে যিমান বেপাৰ বিজনেছ এষ্টাব্লিছমেণ্ট যিমানখিনি আছে সেইটো ইমিডিয়েট সেইটো গোটেইখিনি কেঞ্চেল কৰিব গোটেইখিনি ডেমলিশ্যন কৰা হ'ব আৰু তাত যিমানখিনি চৰকাৰী যিমানখিনি ডিপাৰ্টমেণ্টেল অফিচবোৰ আছে তাত পুলিচ ষ্টেচন আছে বেংক আছে তাত স্কুল আছে তাত ইৰিগেশ্যন অফিচবোৰ আছে তাত যিমানখিনি ডিপাৰ্টমেণ্টেল যিমানখিনি অফিচবোৰ আছে সেই গোটেইখিনি ইয়াৰ পৰা ৰিল'কেট কৰি পেলাই অন্য ঠাইত লৈ যোৱা হ'ব আৰু দ্বিতীয়তে তাত যিমানখিনি খালী মাটি আছে হাইকোৰ্টে মাত্ৰ ঘৰখিনি ভাঙিব নালাগে অৰ্থাৎ ইভিকশ্যন কৰিব নালাগে বুলি মাত্ৰ কৈছে সেইকাৰণে যিমানখিনি খালী মাটি আছে যাত 11,000তকৈ অধিক তাত মাটি আছে তাত খালী মাটি যিমানখিনি য'ত নেকি খেতি কৰি আছে কুঁহিয়াৰ খেতি কৰি আছে ধান খেতি কৰি আছে সেই গোটেইবোৰত ফেন্সিং বনোৱা হ'ব লগতে তাত এফৰেষ্টেশ্যন অৰ্থাৎ গছবোৰ গোটেইখিনি তাত ৰোৱা হ'ব তাত প্লেণ্টেশ্যন কামখিনি তাত আৰম্ভ কৰি দিয়া হ'ব আৰু লগতে কাৰ্বি আংলঙত যিমানখিনি চৰকাৰী ভূমি আছে ইৰিগেশ্যনৰ মাটিৰ পৰা আৰম্ভ কৰি পেলাই স্কুলৰ মাটি ছইল কনজাৰ্ভেশ্যনৰ মাটি যিমানখিনি চৰকাৰী ভূমি আছে প্ৰত্যেকখন চৰকাৰী ভূমিত ইমিডিয়েট তাত গোটেইখিনি ইভিকশ্যনৰ কামখিনি চৰকাৰৰ ফালৰ পৰা গোটেইখিনিটো আৰম্ভ কৰাব
নিশ্চয় কাৰ্বি নেতাগৰাকীৰ মন্তব্য আজি বৈঠকত তেওঁলোকে উপস্থিত আছিলে আৰু এই বৈঠক তেওঁলোকে ইতিমধ্যেই এক প্ৰকাৰ ইতিবাচক বুলি মন্তব্য কৰিছে কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে ঠিকেই বা এনেধৰণৰ আজি আলোচনা হৈছে আকৌ পৰৱৰ্তী আলোচনাত আৰু কি সিদ্ধান্ত হয় আৰু গোটেই বিষয়টো যেতিয়া বাস্তৱিকীকৰণ কৰা হ'ব সেয়া কিমান দূৰ সম্ভৱ বাস্তৱ হোৱাটো সম্ভৱ হয়নে নহয় সঁচাকৈ তাত এনেধৰণৰ ব্যৱস্থা লোৱা হ'বনে নহয় সেয়া নিশ্চয় সময়ত স্পষ্ট হ'ব আৰু সন্মুখত নিৰ্বাচন গতিকে নিৰ্বাচনৰ পূৰ্বে গোটেই বিষয়সমূহক লৈ চৰকাৰ খুব সাৱধানে আগবাঢ়িবলগীয়া হৈছে কাৰণ এই গোটেই বিষয়টোক লৈ ক'ৰবাত নহয় ক'ৰবাত চৰকাৰো কিন্তু এক প্ৰকাৰ চিন্তাত পৰা পৰিলক্ষিত হৈছে এতিয়া আমি এই বিষয়লৈ আকৌ আহিম গোটেই কাৰ্বি আংলঙৰ পৰিস্থিতিটো স্পৰ্শ কৰা এটা বিষয় আকৌ আহিম কিন্তু জনজাতিকৰণৰ প্ৰসংগলৈ মই এই মুহূৰ্তত আহিছোঁ আৰু সেই বিষয়টোৰ সন্দৰ্ভতে মই প্ৰথমে পলাশ ৰঞ্জন বৰুৱা ডাঙৰীয়া ওচৰলৈ আহিছোঁ আচলতে ৰাইজে বিষয়টো স্পষ্ট হোৱাটো প্ৰয়োজন কাৰণ এইবাৰ আকৌ সেই প্ৰশ্ন হৈছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটো বাৰে বাৰে উত্থাপন হৈ আছে কিন্তু হ'ব কেতিয়া এতিয়া আকৌ যিটো মুখ্যমন্ত্ৰীৰ মন্তব্যৰ পিছত কিন্তু গোটেই বিষয়টো খেলি মেলি লগা পৰিলক্ষিত হৈছে অকণমান আৰু কথাখিনি আপোনাৰ পৰা জানিব বিচাৰিম মন্ত্ৰীগোটৰ প্ৰতিবেদন যেতিয়া ৰিলিজ হৈছিল তেতিয়া আমি কৈছিলোঁ যে এইটো জনজাতিকৰণ প্ৰক্ৰিয়া সোনকাল হোৱাৰ পথ নহয় এইটো দেৰি হোৱাৰ এটা পথ প্ৰথম কথা হ'ল এই মন্ত্ৰীগোটৰ প্ৰতিবেদনটো কোনো লিগেল বেছ নাই 2019 চনত যেতিয়া ৰাজ্যসভাত বিলটো আহিছিল সেই বিলখন অহাৰ আগমুহূৰ্তত ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া নেশ্যনেল কমিশ্যন ফৰ ST অনুমোদন দিছিল আৰু ৰাজ্যসভাত বিলখন অনাৰ পিছত কোনো ডিছকাশ্যন নোহোৱাকৈ বিলখন পৰি ৰ'ল আৰু তেতিয়াই বিলখন অহাৰ সময়তে আমাৰ বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে 7টা নে 8টা কিবা অবজেকশ্যন ৰিটেন অবজেকশ্যন দিছিল তাৰপিছতে উইদিন 1 মন্থৰ ভিতৰত এই মন্ত্ৰীগোটৰ প্ৰতিবেদনটো বিচাৰিছিল ট্ৰাইবেল মিনিষ্ট্ৰী অফ ইণ্ডিয়াই আৰু এমাহৰ ভিতৰত বিচৰা বস্তুটো হিমন্ত বিশ্ব চৰকাৰে দিলে কেতিয়া 7 বছৰৰ পিছত 6 বছৰ পিছত গতিকে এতিয়া এইটো যেতিয়া RGI আৰু নেশ্যনেল কমিশ্যন ফৰ ST যেতিয়া এইটো ৰিকমেণ্ড হৈ আছে আৰু ৰাজ্যসভাত বিলটো আহিছিলে বিলটো যদিও লেপছ হৈ আছে বিলটো পুনৰ ৰিইণ্ট্ৰডিউচ কৰাৰ প্ৰচেছটো নকৰি নতুনকৈ ইয়াত STV বুলি এটা প্ৰচেছ কৰি এইটো এটা আকৌ মানে এণ্ডিং পৰ্যায়ত য'ত বিলখন আছেগৈ কিন্তু আকৌ আৰম্ভণি একৰ পৰা মানে এই লুডু খেলত যেনেকৈ সাপৰ মুখত পৰিল তললৈ আহে আকৌ ওপৰলৈ উঠে ঠিক তলৰ পৰা এতিয়া ওপৰলৈ যোৱা অংকটো কৰিছে গতিকে এইটো কেতিয়াও স্বাভাৱিকতে এইটো সমীচীন নহয় আৰু এই ধৰণে জনজাতিকৰণ নাপায় এতিয়া কথা হ'ল কি মই লক্ষ্য কৰি আছোঁ কাৰণ মই কোনোদিনেই জনজাতিকৰণ ইছ্যুটো লৈ বা এই ধৰণৰ সভা সমিতিত মই কেতিয়াও অংশগ্ৰহণ কৰি পোৱা নাই মই যোৱা লাষ্ট এই টাই আহোম ছাত্ৰ সন্থা বসন্ত গগৈহঁতে এখন চিন্তন বৈঠক পাতিছিল তালৈ মাতিছিল আৰু মই ভাবি আছিলোঁ এইটো জনগোষ্ঠীয় সংগঠনবিলাকে লাগি থকা এটা বিষয় তেওঁলোকে লাগি আছে কোনোবা এদিন সমস্যাটো সমাধান হ'ব বা ডিমাণ্ডটো ফুলফিল হ'ব তেনেকৈ গতিকে মই এইটো কোনো ধৰণৰ মানে ষ্টাডি কৰা নাছিলোঁ কিন্তু কথা হ'ল 1950 চনৰ পৰা যিমানবোৰ জনগোষ্ঠীক মানে সংবিধানে প্ৰথম যিখিনিক স্বীকৃতি দিছিল তাৰ পৰৱৰ্তী পৰ্যায়ত আৰু যিমানবিলাকক দিছে অন্যান্য ষ্টেটত সেইটো যিটো প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াটোৰ দ্বাৰা মানে এই সিস্টেমটো কৰা নাই গতিকে যিকোনো এটা কাম এটা সিস্টেমত হয় জনজাতিকৰণ কোনোবাই বিৰোধিতা কৰিলে বুলি কোনোবাই নেপাব আৰু এক্সিষ্টিংসকলক সুধি বা অনুমোদন লৈ দিব লাগিব তেনেকুৱা কোনো কথা নাই আজিলৈকে জনজাতিকৰণক লৈ কেন্দ্ৰীয় চৰকাৰে 18খন কমিটি বা কমিশ্যন বনাইছে তাৰে 12খনেই হৈছে নেশ্যনেল লেভেলৰ সৰ্বভাৰতীয় পৰ্যায়ত সাঙুৰি লৈছে আৰু 6খনমান স্পেচিফিক কোনোবা ষ্টেটৰ কোনোবা জনজাতিকৰণক লৈ কমিটি বনাইছিলে এতিয়া কথা হ'ল যিসকলে বিৰোধিতা কৰি আছে তেওঁলোকে যিবোৰ কথা কৈ থাকে তেওঁলোকক যিটো কথা শুনিছোঁ তেওঁলোকে 1965 চনতে BN লুকুৰ সেই সময়ৰ ল ডিপাৰ্টমেণ্টৰ তেওঁ ল মিনিষ্ট্ৰীৰ ছেক্ৰেটাৰী আছিলে BN লুকুৰ কমিশ্যনে যিখিনি কথা কৈছিলে সেই কমিশ্যনৰ কথাখিনিকে তেওঁলোকে আঁৰাই থাকে কিন্তু আজি 1965 পৰা আজি 2025 হ'ল আৰু 2014ত যেতিয়া মনমোহন সিং চৰকাৰৰ একেবাৰে লাষ্ট মোমেণ্টত পাণ্ডা কমিশ্যন যেতিয়া ৰুচিকেশ পাণ্ডা ট্ৰাইবেল মিনিষ্ট্ৰীৰ তেওঁ সময়ৰ ছেক্ৰেটাৰী আছিলে তেওঁৰ নেতৃত্বত যেতিয়া পাণ্ডা কমিশ্যন হৈছিলে পাণ্ডা কমিশ্যনে সেই BN লুকুৰ কমিশ্যনৰ ৰিকমেণ্ডেশ্যনখিনি কমপ্লিটলি আনচাইণ্টিফিক বুলি অলৰেডি ৰিজেক্ট কৰিছে আৰু পাণ্ডা কমিশ্যনে নৰেন্দ্ৰ মোদী চৰকাৰৰ দিনত 2016 চনতে পাণ্ডা কমিশ্যনৰ ৰিপৰ্ট ছাবমিট কৰিলে আৰু পাণ্ডা কমিশ্যনে যেতিয়া ৰিপৰ্ট ছাবমিট কৰিলে আজি 10 বছৰ কিন্তু ভাৰতবৰ্ষত কোনো এটা এক্সিষ্টিং জনগোষ্ঠীয়ে এই পাণ্ডা কমিশ্যনৰ ৰিপৰ্টটো যে ভুল বা তেওঁলোকৰ বিপক্ষে গৈছে এইটো কথা কিন্তু কোনেও ৰাজপথতো কোৱা নাই বা আইন আদালততো যোৱা নাই তাৰমানে পাণ্ডা কমিশ্যনৰ ৰিপৰ্টটো 10 বছৰ যেতিয়া চুপে চাপে আছে মানি লৈছে বুলি ভাবিব পাৰি কিন্তু পাণ্ডা কমিশ্যনে অলৰেডি লুকুৰ কমিশ্যনৰ কথাখিনি নোহোৱা কৰি দিলে গতিকে এতিয়া কথা হ'ল যিসকলে যি ছটা
মতা জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰি আছে তেওঁলোকে শাসক দলক এটা কথা ধৰিব লাগে যে তোমালোকক 16 চনতে ঋষিকেশ পাণ্ডাই কমিশ্যনৰ ৰিপৰ্ট জমা কৰাৰ পিছতো আজি 9 বছৰে তোমালোকে কিয় পেলাই ৰাখিলা আৰু 19 চনত যিটো বিল অলৰেডি হেৰিয়ত আছে সেই বিলখন ৰিইণ্ট্ৰডিউচ নকৰি আকৌ STV বুলি এটা তৰিকা কৰি ভাগ কৰি আৰু যিটো সৰ্বভাৰতীয় পৰ্যায়তো ST কোনো ভাগ নাই অকল এটাই আছে গতিকে STV-টো কৰিবলৈ যদি যায় সংবিধান সংশোধনী পৰ্যায়ত যাবলৈ হ'লে এটা যিটো জটিল প্ৰক্ৰিয়া সেই জটিল প্ৰক্ৰিয়াটো মানে সংবিধান সংশোধন কৰিব লাগিব সংবিধান সংশোধন কৰিবলৈ হ'লে 1/3 মেজৰিটি দুইখন হাউচতে লাগিব শাসক তাৰ উপৰি মেজৰ মানে এতিয়া আমাৰ 30খন বিধানসভা আছে 30খন বিধানসভা দেখত 30খন ষ্টেটৰ 16খনত অন্তত পাছ হৈ আহিব লাগিব গতিকে এইটো এটা জটিল প্ৰক্ৰিয়া আৰু সেই প্ৰক্ৰিয়াটো কৰিবলৈ যোৱাৰ লগে লগে আগৰে যেতিয়া আমি VP সিঙে যেতিয়া মণ্ডল কমিশ্যন ইমপ্লিমেণ্ট কৰিছিলে মণ্ডল কমিশ্যন ইমপ্লিমেণ্টৰ সময়ত দেখা গৈছিল যে দেশজুৰি এটা দেশ জ্বলি গৈছিল কিমান ল'ৰাই ছুইচাইড কৰিছিল কিবা কৰিছিল শেষত সুপ্ৰিম কোৰ্টে এটা PIL-ত হস্তক্ষেপ কৰি এটা জাজমেণ্ট দিলে যে 50% এবভ যাতে ৰিজাৰ্ভেশ্যনটো যাব নোৱাৰে গতিকে সেই কথাবোৰ মানে সেই সংশ্লিষ্ট ৰাজ্যবোৰ এতিয়া ধৰি লওক হিন্দী বলয়টোতে যিটো বিহাৰ UP-তে ধৰক বহুত MOBC কাষ্টৰ মানুহ আছে বহুতে জনজাতিকৰণ বিচাৰি আছে গতিকে STV কুৱেশ্যনটো আহিলে সেই MOBC বিলাকেও সেই সংশ্লিষ্ট ৰাজ্যবিলাকত নতুনকৈ এটা সমস্যাৰ উদ্ভৱ হ'ব যিটো মানে আজিৰ তাৰিখত কোনোবা এখন ষ্টেট চৰকাৰে হওক বা চেণ্ট্ৰেল গভৰ্ণমেণ্টে হওক মণ্ডল কমিশ্যনৰ পৰা যিটো শিক্ষা লৈ থৈছে সেনেকুৱা এটা আকৌ জুইত মানে হাত দিব বুলি মোৰ মনে নধৰে গতিকে এটা সহজ প্ৰক্ৰিয়াত থকা বস্তুটো মুখ্যমন্ত্ৰীয়ে মানে ৰাজনৈতিক ফাইদা উঠাবলৈ লৈ জনজাতিসকলক মানে এটা টুপি পিন্ধাবলৈ গৈ ৰাজনৈতিক এটা কাৰসাজিৰে এটা নতুন এটা তৰিকা কৰি দিলে যিটো প্ৰক্ৰিয়া সোনকাল হোৱাতকৈ দেৰি হ'ব আৰু সেই কথাটোকে পাৰ্লিয়ামেণ্টত এতিয়া মিনিষ্টাৰ অফ ষ্টেট ট্ৰাইবেলে যোৱা ছেছনত এই কথাটো কৈছে যে জনজাতিকৰণ আমাৰ কোনো চিন্তা নাই আৰু কালি পৰহি অসমৰ কোনোবা এজনে RTMতো এই কথাটো কৈছে আৰু মুখ্যমন্ত্ৰীয়ে শেহতীয়াকৈ নিজেই ক'লে এতিয়া কথা হ'ল কি মুখ্যমন্ত্ৰীয়ে বলটো এই মুহূৰ্তত ঠেলি দিলে আন্দোলনকাৰী নেতাসকলে যে তেওঁলোকে বিচৰা নাই তেওঁলোকক এটা সন্দেহৰ আৱৰ্তলৈ জনসাধাৰণৰ মাজত তেওঁলোকক এটা সন্দেহৰ আৱৰ্তলৈ ঠেলি দিলে সন্দেহৰ আৱৰ্তলৈ হেৰি কৰি দিলে যেন তেওঁলোকে বিচৰা নাই গতিকে সেই সংগঠনবিলাকে নিশ্চয় এই কথাটো ক'ব আৰু গোটেই কথাটো হ'ল মানে প্ৰক্ৰিয়াটো শুদ্ধ প্ৰক্ৰিয়াৰে গৈছে নে নাই সেইটো জনজাতিকৰণ বিচৰা সংগঠনকেইটাই অন্ততঃ সেইটো কথা লক্ষ্য কৰিব লাগে আমাৰ সৈতে সংযুক্ত হৈছে ইতিমধ্যে ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়া ইতিমধ্যে মই জনাইছিলোঁ উপসভাপতি কেন্দ্ৰীয় উপসভাপতি আৰু জ্যেষ্ঠ মুখপাত্ৰ অসম গণ পৰিষদৰ স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ পুনৰবাৰ গোটেই বিষয়টোক লৈ ইতিমধ্যে যিটো প্ৰতিক্ৰিয়া আকৌ আৰম্ভ হৈছে জনজাতিকৰণৰ প্ৰসংগটো এইটো সেই ৰাজনীতিৰ মেয়াৰ পাছতে আবদ্ধ হৈ থকা এটা বিষয় নেকি বা আকৌ এটা নিৰ্বাচনৰ পূৰ্বে ৰাজনৈতিক ইছ্যু হিচাপেহে ওলমি ৰৈছে নেকি শৰ্মা ডাঙৰীয়া এইটো সত্য কথা এইটো বিষয়টো ৰাজনৈতিক বিষয় এইটো অৰাজনৈতিক বিষয় নহয় আৰু এইটো অসমৰ ৰাজনীতিত বহু দিনৰ এটা পুৰণি পেণ্ডিং ইছ্যু আৰু বৰ্তমানৰ চৰকাৰৰ মন্ত্ৰী গোটৰ যিটো ৰিপৰ্ট এই ৰিপৰ্টটো মই পঢ়িছোঁ তাত কিন্তু এটা পজিটিভ ষ্টেপ ফাৰ্ষ্ট মানে পজিটিভ ষ্টেপ এটা দেখা গৈছে ইয়াত দিব নালাগে বুলি ক'তো কোৱা নাই এতিয়া এই ৰিপৰ্টটো কেন্দ্ৰলৈ পঠোৱাৰ পিছত কেন্দ্ৰই ৰিপৰ্টটো পোৱাৰ লগে লগে জনজাতীয়কৰণ কৰিব নোৱাৰে ডাইৰেক্টলি বা পোনপটীয়াভাৱে প্ৰত্যক্ষভাৱে কনষ্টিটিউশ্যনৰ ইয়াত এমেণ্ডমেণ্টৰ কুৱেশ্যন আহিব আকৌ কনষ্টিটিউশ্যনৰ এমেণ্ডমেণ্টৰ ক্ষেত্ৰত এটা কথা আপোনাক কওঁ মানে দেৱগড়ৰ দিনত কোচ ৰাজবংশীসকলক হেৰি দিব লাগে বুলি SC দিব লাগে বুলি এখন অৰ্ডিনেঞ্চ পাছ কৰিছে সেই অৰ্ডিনেঞ্চ কিন্তু পিছলৈ গৈ হাউচত পাছ নহ'ল চিলেক্ট কমিটিলৈ গুচি গ'ল আৰু হাউচত পাছ নোহোৱাৰ মূল কাৰণটো আছিলে যে 2/3 কনষ্টিটিউশ্যন পাছ কৰিবলৈ 2/3 মেম্বাৰ লাগে সেই সময়ত ৰুলিং পাৰ্টিত থকাসকলৰ 2/3 নাছিলে এতিয়া কিন্তু বিজেপি এটা মাৰিত আছে পজিশ্যনত আছে য'ত 2/3 তেওঁলোকে কৰিব পাৰে দুই এটা কিবা কম বেছ হ'লে সেইটো কৰিব পাৰে এই সময়ত কনষ্টিটিউশ্যনেল এই প্ৰচেছটো আৰম্ভ কৰোঁতে মই অলপতে মাননীয় মুখ্যমন্ত্ৰীয়ে দিয়া বিবৃতি এটা মই দেখিছোঁ যে এইটো তৎক্ষণাত হোৱা কথা নহয় এইটো অলপ সময় ল'ব পাৰে মানে তৎক্ষণাত বুলি কোৱা নাই ইলেকশ্যনৰ আগত হোৱাটো অসুবিধাজনক এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটো সঁচা কথা এটা কৈছে যে বিষয়টো ইমিডিয়েটলি কৰিব নোৱাৰে এতিয়া অহা মাৰ্চত যদি ইলেকশ্যন হয় তে মাৰ্চৰ আগত আপোনাৰ হেৰি লোকসভাৰ হেৰি এখন হ'ব
মানে বাজেট ছেশ্যন এখন হ'ব লাগিব ফেব্ৰুৱাৰী। এই বাজেট ছেশ্যনৰ সময়ত যদি এতিয়া এই বৰ্তমানৰ চৰকাৰৰ লগত মুখ্যমন্ত্ৰীৰ লগত আৰু যিসকলৰ এই স্বয়ং জনজাতীয় গোষ্ঠীৰ নেতৃস্থানীয় বা যিসকলে নেতৃত্ব লৈ আছে তেখেতসকলে সহযোগিতা কৰি কথাটো আগবঢ়াই লৈ গ'লে কিন্তু ভাল। কিন্তু ইতিমধ্যে যিটো RTR কথা কৈছে আপুনি যোৱা কালি খবৰটো ওলাইছে এই ক্ষেত্ৰত এতিয়ালৈ সেই প্ৰতিবেদন কিন্তু কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা দপ্তৰৰ হাতলৈ যোৱা নাই পৰা নাই এতিয়াও বিষয়টো বিবেচনাধীন হৈয়ে আছে আৰু এই ক্ষেত্ৰত বৰ্তমানৰ জনজাতীয় সংগঠনসমূহেও আকৌ তেওঁলোকে এখন সমিতি গঠন কৰি এই প্ৰতিবেদনখন তেওঁলোকে আকৌ চাব বিবেচনা কৰি তাৰপিছতহে হয়তো পঠোৱা যদি আকৌ এই মন্ত্ৰীগোটৰ মানে মই আপোনাক কথাটো কৈছোঁ মন্ত্ৰীগোটৰ প্ৰতিবেদনটো যদি আকৌ ইয়াত পুনৰ বিবেচনালৈ পুনৰ হেৰিৰ কাৰণে যদি আনে এইটো এই ছেশ্যনতো অহাৰ সম্ভাৱনা নাথাকিব সেইটোৱে কৈছোঁ নাথাকিব আৰু পলম হৈ যাব আৰু তাত মই মানে গোটেই বিষয়টোৰ ওপৰত যিটো ৰিপৰ্ট মন্ত্ৰীগোটে দিছে তাত একো বিশেষ হেৰি কৰিব নালাগে আপত্তি কৰিবলগীয়া কথা নাই আৰু এখেতে যিটো কথা কৈছে STV আৰু STP STV বা STP য'তেই নোসোমাওক কিয় কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট আনিব লাগিবই গতিকে STVটো এড কৰি কনষ্টিটিউশ্যনেল এমেণ্ডমেণ্ট কৰাটোতো একো অসুবিধা নহ'ব এতিয়া আমি বৰ্তমানৰ চৰকাৰে যিটো পজিটিভ ষ্টেপ লৈছে এই পজিটিভ ষ্টেপ লোৱাৰ ক্ষেত্ৰত আমি চৰকাৰৰ লগত সহযোগ কৰি কেন্দ্ৰীয় চৰকাৰে সোনকালে যাতে এই বিলখন মানে এই হেৰিৰ ওপৰত সংবিধান সংশোধনীৰ কাৰণে বিল এখনে আকৌ আহিম বিষয়টো প্ৰসংগলৈ এটা চমু বিৰতি লৈছোঁ বিৰতিৰ পিছতে মোৰ যিহেতু দিল্লীৰ পৰা আছে আৰু লগতে ৰূপা কলিতাৰ ওচৰলৈ আহিম লৈছোঁ এটা চমু বিৰতিৰ পিছতে আকৌ আলোচনা আগবঢ়াই এক চমু বিৰতিৰ পিছত পুনৰ স্বাগতম আপুনি চাই আছে বৃত্তান্ত আৰু বৃত্তান্তত আমি জনজাতিকৰণৰ প্ৰসংগত পুনৰ আলোচনা কৰিবলগীয়া হৈছে জনজাতিকৰণৰ নুনুমুৱা জুইকুৰা এই জনজাতিকৰণৰ প্ৰসংগটো আকৌ উত্থাপন হৈছে মুখ্যমন্ত্ৰীৰ শেহতীয়া এটা মন্তব্যক কেন্দ্ৰ কৰি আৰু তাৰ বাবে আমি আজি আলোচনা কৰিছোঁ লগতে কাৰ্বি আংলঙৰ প্ৰসংগটো আমি আলোচনা কৰিছোঁ মই পোনে পোনে ৰূপা কলিতাৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টোক লৈ ইতিমধ্যে আপুনি শুনিলে মন্তব্য কি ক'ব বিষয়টো ৰাজনৈতিক বিষয় হয় শৰ্মা ডাঙৰীয়াও ইতিমধ্যে কৈছে কিন্তু ৰাজনৈতিক ইছ্যু কৰিয়ে ওলমাই ৰখা হৈছে নেকি বিষয়টো সমাধানৰ পৰ্যায়লৈ আহিছে নে এয়া কেৱল মাত্ৰ আশ্বস্তহে কৰা হৈছে আকৌ হয়তো নিৰ্বাচনৰ পিছত একেই হ'ব হয় হয় আমিও ঠিক তেনেদৰেই অনুভৱ কৰিছোঁ যে এই 6 জনগোষ্ঠীৰ জনজাতিকৰণ এই প্ৰক্ৰিয়াটো জেলেপি পাকৰ দৰে পাক লগাই ইয়াক যেন কেৱল খালি ৰাজনীতি কৰিবৰ কাৰণে দীঘলীয়াকৈ ৰাখি থৈছে আমিও সেইটো বস্তু অনুভৱ কৰিছোঁ কাৰণ চাওক আমি জানো যে 2014 চনত মোদী ডাঙৰীয়াৰ ছুনামি আহিছিল আৰু কিমান বৃহৎ সংখ্যাগৰিষ্ঠতাৰে তেখেতলোকে কেন্দ্ৰত চৰকাৰ গঠন কৰিছিল তাৰপিছত 2016 চনত আমাৰ ৰাজ্য চৰকাৰ গঠন কৰিছিল বিজেপিয়ে এটা কথা আমি সকলোৱে মনত ৰখা উচিত যে 2014 চনত বিজেপিৰ যি ভিজন ডকুমেণ্ট আছিল তাত কিন্তু তেওঁলোকৰ প্ৰতিশ্ৰুতি আছিল যে 6 মাহৰ ভিতৰত তেওঁলোকে অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ দিব কিন্তু কেন্দ্ৰত তেখেতলোকৰ ইমান শক্তিশালী এখন চৰকাৰ আৰু ৰাজ্যতো আমি দেখিলোঁ যে তেওঁলোকে মানে ৰাজ্য চৰকাৰখনো দুবাৰ 2016 চনতো দেখিলোঁ আমি 2021 চনতো দেখিলোঁ যে দুখন শক্তিশালী ৰাজ্য চৰকাৰ গঠন হোৱাৰ পিছতো কি কাৰণত তেখেতলোকে এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰিব নোৱাৰিলে সেই কথাটো এতিয়া আৰু অসমৰ ৰাইজে আচলতে বুজিবলৈ বাকী নাই আমি যদি চাওঁ আমি সৰলীকৃতভাৱে মই কথাবোৰ বুজাই দিবলৈ ওলাইছোঁ যে আমি যদি চাওঁ এই একক সংখ্যাগৰিষ্ঠতাৰে জয়লাভ কৰা কেন্দ্ৰীয় চৰকাৰখনে কৰোঁ বুলিলেই কিন্তু যিকোনো সিদ্ধান্ত তেওঁলোকে ল'ব পাৰিছে তেওঁলোকে বিমুদ্ৰাকৰণ কৰিলে GST তেওঁলোকে আমাৰ ওপৰত অপৰিকল্পিত GST তেওঁলোকে আমাৰ ওপৰত জাপি দিলে আমি দেখিছিলোঁ কোভিডকালীন সময়খিনিত সমগ্ৰ দেশত তেওঁলোকে হঠাৎ লকডাউন দিছিল আৰু আমি দেখিছোঁ তেওঁলোকে কেনেকৈ গোটেই ন্যায় ব্যৱস্থাটো সলনি কৰি দিলে BNSS ভাৰতীয় ন্যায় সংহিতা তাৰপিছত আমি দেখিলোঁ নিৰ্বাচনী আয়োগৰ যি আয়ুক্ত সেই আয়ুক্তজনক নিৰ্বাচিত কৰাৰ যি প্ৰক্ৰিয়া সেয়া পৰ্যন্ত তেওঁলোকে সলনি কৰি দিলে তেওঁলোকে কলাইন আমাৰ ওপৰত জাপিবলৈও চেষ্টা কৰিছিলে এনেকুৱা বহুত ডাঙৰ ডাঙৰ সিদ্ধান্ত কিছুমান কিন্তু তেওঁলোকে আমাৰ দেশত আমি লোৱা দেখিছোঁ এই ইমান ডাঙৰ বৃহৎ সিদ্ধান্তবোৰ যদি তেওঁলোকে ল'ব পাৰে তেতিয়াহ'লে তেওঁলোকে যিটো ভিজন ডকুমেণ্টত থকা 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা সেইটো তেওঁলোকে কিহৰ কাৰণে ৰূপায়ণ কৰিব মই ভাবোঁ যে আমাৰ অসমীয়া দেখাৰ ফকৰা যোজনা আছে মন কৰিলেই চন বাকৰি মাটিতে ধন মই ভাবোঁ এই ৰাজ্য বিজেপি চৰকাৰখন তথা কেন্দ্ৰীয় বিজেপি চৰকাৰখনৰ অসমীয়াৰ প্ৰতি কোনো ধৰণৰ তেওঁলোকৰ এই 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ইচ্ছা নাই কাৰণ 6 জনগোষ্ঠীক যদি জনজাতিকৰণ কৰে তেতিয়াহ'লে অসমকতো তেওঁলোকে অষ্টলক্ষ্মীৰ ভিতৰতে পেলায় আৰু A4 আছাম নহয় A4 আছাম আম্বানী আৰু আদানীৰ বাবে যদি অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণ কৰে তেতিয়াহ'লে আম্বানী আদানীক তেওঁলোকে কেনেকৈ মাটিবোৰ কাঢ়ি দিব পাৰিব আমাৰ যিবোৰ ৰাজহুৱা সম্পত্তি আছিলে সেইবোৰ কেনেকৈ কাঢ়ি দিব পাৰিব গোপীনাথ বৰদলৈ বিমানবন্দৰটো আমাৰ ৰাজহুৱা সম্পদ আছিল কিন্তু আমি দেখিলোঁ যে কেনেদৰে আমাৰ ৰাজহুৱা সম্পদ কাহিনী আদানীৰ শ্ৰীচৰণত অৰ্পণ কৰা হ'ল তেনেদৰে আমি দেখিছোঁ যে কাৰ্বি আংলঙৰ যি ভূমি আজি যিহৰ বাবে যিটো কথাৰ বাবে কাৰ্বিসকলে প্ৰতিবাদ সাব্যস্ত কৰিছে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা বক্তব্য আমি দেখিলোঁ যে শপতনামা এতিয়ালৈকে দাখিল কৰা হোৱা নাই
এতিয়া তেওঁলোকৰ কেন্দ্ৰত চৰকাৰ, ৰাজ্যত তেওঁলোকৰ চৰকাৰ, কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ CM জন তেখেতে এনি টাইম লগত বিদেশলৈ গ'লেও লৈ ফুৰে, দেশত থাকিলেও লৈ ফুৰে, ATM কাৰ্ডৰ দৰে তেখেতক ব্যৱহাৰ কৰি ফুৰে। অথচ সেই লোকসকলৰ এই কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ আজি তেওঁলোকৰ সুৰক্ষাৰ বাবে শপতনামা দাখিল কৰা নাই, তাৰ বাবে দায়ী কোন? তেখেতে নহয়নে? কাৰণ তেখেতলোকৰ সদিচ্ছাৰ অভাৱ। আৰু যেতিয়া কা আন্দোলন হৈছিলে তেতিয়া আমি সকলোৱে প্ৰতিবাদ কৰিছিলোঁ যে আমাৰ ভূমি যদি সংৰক্ষিত হ'বলৈ হয়, আমি যদি আমাৰ অসমীয়া জাতি, আমাৰ ভাষা সংস্কৃতি যদি আমি সুৰক্ষিত কৰি ৰাখিবলৈ হয়, তেতিয়াহ'লে কা আমাৰ ওপৰত জাপি নিনিব ব্ৰহ্মপুত্ৰ উপত্যকা। কাৰণ বাকীখিনি 6 শিডিউল এলেকাত যেতিয়া দিয়া নাই আমাকো কমচে কম, কিন্তু তেওঁলোকে জানো শুনিলে? নুশুনিলে। আমাৰ 5 জন ল'ৰাক হত্যা কৰি আমাৰ ওপৰত কা জাপি দিলে। সেইখিনি কৰিবলৈ কিন্তু তেওঁলোকে পাৰে। আজি সেই 2014 চনৰ পৰা গৈ কা 2024 চনলৈকে তেওঁলোকে সময়সীমা বান্ধি দিলে যে বিদেশী আহি আমাৰ ইয়াত নাগৰিকত্ব বিচাৰিব পাৰে। সেই সকলোবোৰ ডাঙৰ ডাঙৰ সিদ্ধান্ত বিজেপি চৰকাৰে ল'ব পাৰে, কিন্তু অসমীয়া ভাষা সুৰক্ষিত হোৱাকৈ অসমীয়াত কিন্তু 6 জনগোষ্ঠীক জনজাতিকৰণ দিব নোৱাৰে। এইটো এটা দীঘলীয়া প্ৰক্ৰিয়া। জগদীশ ডেকা ডাঙৰীয়া, ঠিক আছে, কংগ্ৰেছে যথেষ্টখিনি ইয়াত ৰূপায়ণ কৰি থৈ গৈছে, তেওঁলোকে যথেষ্টখিনি পদক্ষেপ লৈ থৈ গৈছে। তথাপিতো মই ক'ম যে তেওঁলোকে কৈ আছে কংগ্ৰেছে কৰিব নোৱাৰিলে। ঠিক আছে, কংগ্ৰেছে কৰিব নোৱাৰিলে, কিন্তু আপোনালোকৰতো ভিজন ডকুমেণ্টত ইয়াৰ কথা উল্লেখিত আছিল। তেতিয়াহ'লে আপোনালোকে কিয় কৰিব নোৱাৰিলে? আপোনালোকে কেৱল নিৰ্বাচনৰ বাবে জেলেবী পাক লগাই থৈছে। আজি মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, বান সমস্যা, এইবোৰ যি ইমান বৃহৎ বৃহৎ সমস্যা আছে, আজি সকলো সমস্যা বাদ দি কেৱল খালি আমি 6 জনগোষ্ঠীক আৰু আজি খিলঞ্জীয়াসকলক, আজি এই বিজেপি চৰকাৰৰ দিনত কাৰ্বি লোকসকলক কেনেকৈ কাৰ্বি গৌবক, চাইনিজ গৌবেক বুলি ক'বলৈ সুবিধা পালে। প্ৰত্যেকখন দেশত বিহাৰীৰ বাবে বিহাৰ, পাঞ্জাৱীৰ বাবে পাঞ্জাৱ, ৰাজস্থানীৰ বাবে ৰাজস্থান, প্ৰত্যেক লোকৰ জাতিগতভাৱে প্ৰত্যেক লোকৰ বাবে প্ৰত্যেক একোখন ৰাজ্য সুকীয়াভাৱে আছে। আমাৰ ৰাজ্যখনো আমাৰ বাবে আছে। আমাৰ ৰাজ্যখনত বহিৰাগতৰ আহি আমাক এনেকৈ থোৱাটো কেতিয়াও কিন্তু আমি মানি ল'ব নোৱাৰোঁ। আৰু সেয়া হৈছে বিজেপিৰ। ঠিক আছে, মই এই মুহূৰ্তত যাব বিচাৰিছোঁ দিল্লীলৈ পোনপটীয়াভাৱে। টংকেশ্বৰ ৰাভা ডাঙৰীয়া আমাৰ সৈতে সংযুক্ত হৈছে, ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ তেওঁ মুখ্য কাৰ্যবাহী সদস্য। টংকেশ্বৰ ৰাভা ডাঙৰীয়া, আপোনাৰ ওচৰলৈ আহিছোঁ। তেওঁৰ মন্তব্যটো গুৰুত্বপূৰ্ণ, জনজাতিকৰণৰ প্ৰসংগটোলৈ আহিম আপোনাৰ ওচৰলৈ। কিন্তু প্ৰথমে কালি যিখন এক গুৰুত্বপূৰ্ণ বৈঠক গৃহমন্ত্ৰীৰ উপস্থিতিত অনুষ্ঠিত হৈছে, আপোনালোক ৰাভা, তিৱা আৰু মিচিং নেতৃত্ব উপস্থিত আছিলে, মুখ্যমন্ত্ৰী উপস্থিত আছিলে, গৃহমন্ত্ৰীৰ সৈতে বৈঠক অনুষ্ঠিত হৈছে। 6ষ্ঠ অনুসূচিত অন্তৰ্ভুক্তিৰ বাবে তেওঁ আপোনালোকে এই দাবীটো দীৰ্ঘদিনীয়া। কি ধৰণৰ এই আলোচনা ফলপ্ৰসূ? কাৰণ আমি এটা কথা শুনিছোঁ যে গৃহমন্ত্ৰীয়ে কৈছে বিষয়টো অতি জটিল। আপোনালোকে কি পাইছে আলোচনাত? আচ্ছা, ডেকা ডাঙৰীয়া, প্ৰথম কথা হ'ল ৰাভা হাছং অট'নমাছ কাউন্সিল 1995ত এখন চুক্তিৰ যোগেদি আণ্ডাৰ ষ্টেট এক্টত কাউন্সিলখন গঠন হৈছিল। আৰু আজি লাষ্ট 30 ইয়াৰ্ছ গোটেই এটা কনষ্টিটিউচন ষ্টেটাছ বা 6 সংক্ৰান্তৰ সংগ্ৰাম চলি আছিল। আৰু এইটো আমাৰ মাজত দেখি আমি যদি চাবলৈ যাওঁ, লাষ্ট এজিপি চৰকাৰ, কংগ্ৰেছ চৰকাৰ, আজিৰ বিজেপি চৰকাৰখন চলি আছে। তো এই মুহূৰ্তত যোৱাকালি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই 3টা জনগোষ্ঠী, বিশেষকৈ মিচিং, ৰাভা আৰু তিৱা, তেওঁ আলোচনাৰ কাৰণে মাতি আনি তেওঁ 2টা কথা ক্লিয়াৰলি কৈ দিলে। এটা হ'ল তেওঁ একনলেজ কৰিলে যে এইটো লং টাৰ্ম পেণ্ডিং ইছ্যুজ হয় আৰু এই ইছ্যুটোক ইউনিয়ন হোম মিনিষ্ট্ৰীয়ে টেকেল কৰিব। আৰু যদিও তেওঁ কৈছে যে এইটো সহজতে সমাধান হোৱা বস্তু নহয় বুলি যদি কৈছে, এটা ইণ্টাৰলোকেটৰ তেখেতে দিব আৰু দিয়াৰ পিছত এইটো যিমান পাৰে সোনকালে সমস্যাটো সমাধান কৰিব। গতিকে ইয়াৰ কাৰণে আমি লাষ্ট 30টা বছৰৰ এই সংগ্ৰামৰ ফলশ্ৰুতিত যি অমিত শ্বাহ ডাঙৰীয়া যিধৰণে এই ইছ্যুটোক একনলেজ কৰিলে, তাৰ কাৰণে মই ৰাভা হাছং অট'নমাছ কাউন্সিল তৰফৰ পৰা, ৰাভা জাতীয় সংগঠন কথা কাউন্সিল তৰফৰ পৰা মই দেশৰ গৃহমন্ত্ৰীগৰাকীক মই ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। গতিকে আমি আশাবাদী যে দেশৰ গৃহমন্ত্ৰীগৰাকীয়ে যিহেতু এটা ইছ্যু একনলেজ কৰিছে, গতিকে এইটো ইতিমধ্যে যিহেতু সমাধান সূত্ৰৰ কাৰণে মধ্যস্থতাকাৰী নিয়োগ কৰিব আৰু অল ষ্টেক হোল্ডাৰৰ লগত আলাপ আলোচনা কৰিব। গতিকে আমি আশাবাদী, আৰু জানুৱাৰীৰ ভিতৰত যিহেতু ইয়াত ইণ্টাৰলোকেটৰটো ইয়াত নিয়োগ কৰিব, গতিকে আমি ভাবোঁ যে ই তৎকালীনভাৱে গোটেই ইছ্যুটো আগবাঢ়ি যাব। দীঘলীয়া হ'ব, কিন্তু বিষয়টোৰ ফালে আগবাঢ়িব বুলি আপোনালোক আশাবাদী। এতিয়া আহিছোঁ, দীঘলীয়া হোৱাৰ কোনো স্ক'প নাথাকে ৰাভা হাছৰ ক্ষেত্ৰত। মই এতিয়া যিটো জনজাতিকৰণৰ প্ৰসংগ, সেই প্ৰসংগটোলৈ আহিছোঁ। আপোনালোকে আৰম্ভণিৰ পৰা বিৰোধিতা কৰিছে আৰু কোৱা হৈছে যে বৰ্তমানৰ এক্সিষ্টিং যিখিনি ট্ৰাইবেল বা জনগোষ্ঠীসকলৰ, জনজাতীয় লোকসকলৰ অধিকাৰ কিছু সৰ্ব হ'ব, সংৰক্ষণত কিছু জটিলতাৰ সৃষ্টি হ'ব, যাৰ বাবে আপোনালোকে বিৰোধিতা কৰি আহিছে। এতিয়া মন্ত্ৰীগোটৰ প্ৰতিবেদন দাখিল হ'ল আৰু সেই বিষয়টোক লৈ আপোনালোকে ইতিপূৰ্বে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে, কিন্তু এতিয়া আকৌ যেন এই বিষয়টোক লৈ সৰব হৈছে জনগোষ্ঠীয় দল সংগঠনসমূহ মুখ্যমন্ত্ৰী মন্তব্যৰ পিছতে। আপোনালোকৰ স্থিতি কি বৰ্তমান বিষয়টোক লৈ? প্ৰথম কথা হ'ল, বিগত সময়ছোৱাত মই ইয়াৰ সংগ্ৰহ বহু কথা কৈ আহিছোঁ। যিহেতু মন্ত্ৰীগোটে যোৱা বিধানসভাত লাষ্ট দিনাখন এই মন্ত্ৰীগোটৰ ৰিপৰ্টটো, ইণ্টাৰিম ৰিপৰ্টটো ইতিমধ্যে বিধানসভাত যিহেতু লে কৰিছে, গতিকে ইতিমধ্যে আমাৰ CC2ৰ তৰফৰ পৰা এটা কনচাল্টেটিভ গ্ৰুপ বান্ধি দিয়া হৈছে আৰু সেই কনচাল্টেটিভ গ্ৰুপটোত মই নিজেও আছোঁ। আৰু আমি CC2ক ইতিমধ্যে ফাৰ্ষ্ট উইক অফ জানুৱাৰীৰ ভিতৰত আমি আমাৰ যি ৰিপৰ্ট আমি কনচাল্টেটিভ গ্ৰুপটোৱে তেখেতসকলক জনাম, দি দিম আমি ৰিপৰ্ট আকাৰে, আৰু তেখেতে CC2 অসম চৰকাৰক ছাবমিট কৰিব। যিহেতু এইটো সন্দেহ থকাটো খুবেই মানে স্বাভাৱিক কথা, আৰু এক্সিষ্টিং
ট্ৰাইবেলসকলে আমাৰ নতুনকৈ ST দিলে ক্ষতি হ'ব, কি কাৰণত ক্ষতি হ'ব বিভিন্ন সময়ত কৈ অহা হৈছে, মই নিজেও কৈ আহিছোঁ। আৰু নতুনকৈ 6 জনগোষ্ঠী ST হ'ব পৰা জনগোষ্ঠীসমূহে কৈছে যে এক্সিষ্টিং ট্ৰাইবেলসকলক ক্ষতি নোহোৱাকৈ তেখেতসকলক পলিটিকেল ৰাইটছটো, মাটিৰ ৰাইটছটো তেখেতসকলক দিব লাগে। গতিকে মই আজিৰ এই মঞ্চৰ পৰাই মই এই কথাখিনি ক'ব বিচাৰিছোঁ, যিহেতু এই গোটেই ইছ্যুটো এনেধৰণে পেণ্ডিং নাৰাখি মানে এইটো সমাধান কৰিব লাগে, যিহেতু বিষয়টো গোটেই জটিল হয়। গোটেই জটিল হোৱাৰ কাৰণে যিহেতু এইটো ইণ্টাৰিম ৰিপৰ্ট হয়, আৰু মই ভাবোঁ ইতিমধ্যে এই যি ইণ্টাৰিম ৰিপৰ্টটো লে কৰিলে বিধানসভাত, লে কৰাৰ লগে লগে অসম চৰকাৰৰ দৃষ্টিভংগীটো ST হ'ব বিচৰা আৰু যিসকল এক্সিষ্টিং ST আছে তেখেতসকলে গোটেই কথাটো গম পালে। গতিকে ইয়াৰ ওপৰত ভিউজ, ইয়াৰ ওপৰত ছাজেশ্যন, ইয়াৰ ওপৰত ডিছকাশ্যন বা ইয়াৰ ওপৰত এমিকেল চলিউশ্যনৰ সংক্ৰান্তত সকলোৱে কথা বতৰা ক'বৰ কাৰণে গোটেই পৰিৱেশটো পাই গ'ল। গতিকে মই ভাবোঁ এই বিষয়টো যিহেতু এবাৰ চৰকাৰৰ ভিউটো গম পাই গ'ল, অসম চৰকাৰৰ ষ্টেণ্ডটো এই মুহূৰ্তত গম পাই গ'ল, গতিকে এইটোক সকলোৱে আস্থা আৰু নিষ্ঠাৰে লৈ গতিকে এই ইছ্যুটো যিমান পাৰে সোনকালে সমাধান কৰি দিলে নিশ্চয় সমাধান হ'ব। আৰু মই ভাবোঁ জনজাতিকৰণটো কৰি দিলে নোহোৱাকৈ কাম কৰিব লাগে, কৰি দিলে জনজাতিকৰণ কৰি দিলে তেতিয়া কৰি দিব নহয় নহয় জনজাতিকৰণ কৰি দিলে নহয়, যিটো তেওঁলোকৰ যিটো ডিমাণ্ড যে ST তেখেতক কৰিব লাগে। আৰু সেইকাৰণে বিগত সময়ত কৈ আছোঁ যে ভাৰতবৰ্ষৰ সংবিধানখন সংশোধন নকৰাকৈ আজি তাক যদি চাই আমাৰ পলাশ বৰুৱা ডাঙৰে যিটো কথাখিনি ক'লে যে গোটেই ভাৰতবৰ্ষত আজি প্ৰায় 3,500 মানুহে ST বিচাৰি আছে, প্ৰায় 3,500 মোৰ দেন। গোটেই 3,500 মানুহ যদি চিডুল টাইপ হ'ব বিচাৰি আছে, গতিকে এই গোটেই বস্তুবিলাকৰ ওপৰত এটা পৰীক্ষামূলক হিচাপে লয়, এনে ইয়াত গৱেষণাৰ ওপৰত লয়, এনে কেনেধৰণে ডিমাণ্ডটো পূৰণ কৰে, ইনক্লুডিং অসমৰ 6 জনগোষ্ঠী এইটোৰ সময়ত লৈ পেলাই যদি একদম গোটেই ভাৰতবৰ্ষৰে এই ST বিচৰা, ST হ'ব খোজা বা এক্সিষ্টিং ST সকলৰ যি সমস্যাক যি আকাংক্ষা আছে এইটোৰ সংক্ৰান্ত ওৱান্স আপুনি যি ষ্টাৰ্ট হৈছে এই গোটেই বস্তুটো সমাধান কৰিবৰ কাৰণে কাম কেঞ্চেল কৰিব লাগে। কিন্তু সেইখিনি কৰিবলৈ যাওঁতে এক্সিষ্টিং ট্ৰাইবেলবিলাকৰ কথাখিনি চাবই লাগিব, ক্ষতি হ'বই নোৱাৰিব। আৰু সেইখিনি ওপৰত যদি ভাৰতৰ সংবিধানখন কৰি যেনেকৈ ST অল ইণ্ডিয়া ভিতৰত ST আছে, অসমত ST হিলছ আৰু ST প্লেইন আছে, তো গতিকে ইচ্ছা কৰিলে আকৌ এবাৰ সংশোধন কৰি গোটেই ভাৰতবৰ্ষত নেশ্যনেল লেভেলত সকিয়াকৈ তেখেতসকলক চিডিউলিং কৰি সকিয়াকৈ কোটা ব্যৱস্থা কৰি ইনক্লুডিং অল ছাইড ৰিজাৰ্ভেশ্যন ব্যৱস্থা কৰিব নোৱাৰাৰ কোনো কাৰণেই নাই। গতিকে তাৰ কাৰণে সংবিধানখন সংশোধনৰ প্ৰয়োজন আছে। তাৰ কাৰণে এক্সিষ্টিং ST সকল হ'ব খোজে ST সকল চৰকাৰ সকলো পক্ষে এটা আলাপ আলোচনাৰ মাজেৰে গোটেই বিষয়টো লৈ যাব লাগিব। ঠিক আছে, ৰাভা ডাঙৰীয়া আপোনাৰ ওচৰলৈ আমি আকৌ আহিম। এইবাৰ মই যিহেতু কৈছোঁ তিৱা সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীও আছে জীৱন চন্দ্ৰ কোঁৱৰ, তেওঁ কিছু মন্তব্যহে আগবঢ়াইছে। মই তেওঁৰ পৰা সেই মন্তব্য জানিব বিচাৰিম এই গোটেই বিষয়টোৰ সন্দৰ্ভত। প্ৰথমেই কালি বৈঠক আৰু তাৰ পাছতে জনজাতিকৰণৰ প্ৰসংগটো। আমাৰ আলোচনা যোৱাকালি প্ৰায় 9 বজাত আৰম্ভ হৈছিলে। আমাক আমন্ত্ৰণ কৰিছিলে ভাৰতবৰ্ষৰ সন্মানীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, আৰু ইয়াত সহযোগ কৰিছিলে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ WPT মিনিষ্টাৰ শ্ৰদ্ধাৰ মনোজ পেগু ডাঙৰীয়া, আৰু আমি তিৱা সাহিত্য পৰিষদৰ সন্মানীয় কাৰ্যবাহী সদস্যসকল গৈছিলে। আৰু লগতে তিৱা ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ৰিমল আমচিকে আদি কৰি তিৱা ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক, যুৱ ছাত্ৰ পৰিষদৰ সন্মানীয় সভাপতি, PCSৰ বিষয়ববীয়াসকল, আঁঠুৱাৰ সন্মানীয় সভানেত্ৰী জোনালী মিথিকে আদি কৰি আমি সকলোৱে গৈ উপস্থিত হৈছিলোঁ। তাতেই ৰাভা, মিচিং, তিৱাৰ 6ষ্ঠ সুযুক্ত স্বায়ত্ত শাসন গঠন কৰাৰ বিষয়টো পৃথকে আলোচনাত আমি অংশগ্ৰহণ কৰিছিলোঁ। আৰু সেই আলোচনাত আমি গৃহমন্ত্ৰী মহোদয়ৰ পৰা যিখিনি মানে আশ্বাস প্ৰকাশ কৰিছিলে তেখেতে, আমি সেইখিনি আশ্বস্ত হৈছোঁ এইকাৰণে যে এই সমস্যাটো বিশেষকৈ চিডিউলিং সমস্যাটো সমাধান কৰাৰ ক্ষেত্ৰত এটা উচ্চস্তৰীয় কমিটি গঠন কৰিবৰ কাৰণে তেখেতে পৰামৰ্শ আগবঢ়াইছে, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক পৰামৰ্শ আগবঢ়াইছে। গতিকে সেই সমিতিত গৃহ মন্ত্ৰালয়ৰ সচিব থাকিব, অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ সচিব থাকিব, আৰু WPT মিনিষ্টাৰৰ সচিবকে আদি কৰি যিসকলৰ এই সাহিত্য পৰিষদ বা চিডিউলৰ ওপৰত যিখিনি নলেজ থকা ব্যক্তি, সেই ব্যক্তিসকলক লৈ তেখেতসকলে এটা উচ্চস্তৰীয় কমিটি জানুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰতেই গঠন কৰি এই প্ৰক্ৰিয়াটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি কথা আমাৰ লগত আলোচনা কৰিলে, তাত আমি সঁচাকৈ ভাৰতবৰ্ষৰ গৃহমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ, আৰু অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক আমি কৃতজ্ঞতা জনাইছোঁ, আৰু আমাৰ WPT মিনিষ্টাৰ মহোদয়ক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। কাৰণ তেখেতসকলৰ এই সহযোগিতাৰ জৰিয়তে আজি তিৱা সাহিত্য পৰিষদ বা মিচিং, ৰাভা সকলো 3খন সাহিত্য পৰিষদৰ বিষয়ববীয়াসকলে মিলিত হৈ গৃহ মন্ত্ৰালয়ৰ লগত আলোচনা কৰি চিডিউলিং বিষয়টো সমাধানৰ কাৰণে যি প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচাৰিছে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই, তেখেতক আমি তিৱা জনগোষ্ঠী ৰাইজ হৈ তেখেতক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। এই বিষয়টো আচলতে CC2ৱে আলোচনাত বহি আছে। আমাৰ যিটো CC2 বুলি কওঁতে আপোনালোকে জানে, আমাৰ ট্ৰাইবেল অৰ্গেনাইজেশ্যনবিলাকক একত্ৰিত কৰি CC2 গঠন হৈছিলে, আৰু CC2ৰ লগত তেখেতসকলে ইতিমধ্যে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে, আৰু গোটেই বিষয়টো ইতিমধ্যে চালি জাৰি চাই এমাহৰ সময়সীমা লৈছিল, আৰু এমাহৰ সময়সীমাৰ ভিত্তিত তেখেতসকলে চিডিউলিং বিষয়টো কেনেধৰণে সমাধান কৰিব এইটো আচলতে CC2 আৰু অসম চৰকাৰ আৰু আমাৰ WPT মিনিষ্টাৰৰ জৰিয়তে এইখিনি কথা আলোচনা কৰি তেখেতসকলে নিশ্চয় ইয়াৰ এটা সমাধান উলিয়াব। ঠিক আছে, জীৱন চন্দ্ৰ কোঁৱৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আকৌ আহিম বিষয়টোৰ প্ৰসংগলৈ। এটা পুনৰ চমু বিৰতিৰ পিছত পুনৰ স্বাগতম। এই প্ৰসংগলৈ বৃত্তান্তত আমি আলোচনা কৰিছোঁ জনজাতিকৰণৰ প্ৰসংগ, সমান্তৰালভাৱে কাৰ্বি ভূমিৰ শেহতীয়া পৰিৱেশ সন্দৰ্ভতো কিছু আলোচনা কৰিছোঁ। মই পুনৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ গোটেই বিষয়টোক লৈ। আচলতে
যিটো কথা আপুনি ইতিপূৰ্বে ক'লে ৰাজনৈতিক বিষয় হয়, কিন্তু বিষয়টো ওলমাই ৰখাৰ বহুতেই ইয়াত অভিযোগ কৰিছে, বিশেষকৈ বিৰোধীয়ে অভিযোগ কৰিছে। কিন্তু ইয়াৰ পূৰ্বে যিটো কথা ক'লোঁ যে কেন্দ্ৰলৈ প্ৰতিবেদন পঠোৱা হোৱাই নাই, আৰু বিষয়টো ক'ৰবাত যিধৰণে ইয়াৰ পূৰ্বেও, কাৰণ কংগ্ৰেছৰ কথা সমালোচনা কৰিছে ঠিকেই, বিজেপিও দীঘলীয়া সময় পালে, এই সময়ছোৱাত 2019 ইমানখিনি আগবাঢ়িল বিষয়টো, আকৌ কিয় পেলাই থোৱা হ'ল? নিৰ্বাচনৰ আগতহে কিন্তু এই বিষয়টোক লৈ সৰব হোৱা পৰিলক্ষিত হয়। সংগঠনসমূহেও সমান্তৰালভাৱে চৰকাৰেও বিষয়টোক লৈ কিবা এটা এনেধৰণৰ আশ্বাস দিয়ে, আকৌ বস্তুটো থাপি থুপি ৰখা হয়, আকৌ এইটো নিৰ্বাচনৰ পিছত বিষয়টো পাহৰি যায় সকলোৱে। গতিকে এইবাৰো সেই দিশে আগবঢ়া বুলিয়েই কিন্তু সকলোৱে কৈছে। ইতিমধ্যে বাস্তৱত সেয়া বাস্তৱ হ'বলৈ কিন্তু বহু জটিল, যিটো কথা আমি ইয়াৰ পূৰ্বে আলোচনা কৰিছোঁ। চাওক, চৰকাৰে কিয় পেলাই থৈছে, কিয় দেৰি কৰিছে, বস্তুটো কিয় ওলমি আছে, এই সম্পৰ্কত মই তৎক্ষণাত একো কমে বক্তব্য দিব নোৱাৰিম। এইটো মানে চৰকাৰী মুখপাত্ৰই এইটোৰ ওপৰত বক্তি আনি দিলে তাৰ ন্যায্যতা থাকিব, মই দিলে এইটো ন্যায্যতা নাথাকে। সহযোগী দল হিচাপে কৈছোঁ। কিন্তু সহযোগী দল হিচাপে মই যিটো দেখিছোঁ, মোৰ যিটো পৰ্যবেক্ষণ এতিয়ালৈকে, যোৱা 5 বছৰত হিমন্ত বিশ্ব শৰ্মাই যিবোৰ কথা, মই তেওঁলোকৰ ভিজন ডকুমেণ্টৰ লগত যোৱা নাই আৰু পঢ়াও নাই, মই ভালদৰে তেওঁলোকৰ ভিজন ডকুমেণ্ট মই পঢ়া নাই, সেইকাৰণে মই কমেণ্ট দিয়াৰ কাৰণে অসুবিধা মোৰ। কিন্তু তেখেতে যিবোৰ কথা মুখেৰে কৈছে, এইবোৰ কথা কিন্তু বাস্তৱত ৰূপায়ণ কৰি আছে তেখেতে। মানে বহুত চিফ মিনিষ্টাৰ বা ৰাজনৈতিক ক্ষমতাত থকা লোকক মই দেখিছোঁ যে কিবা এটা কমিটমেণ্ট দিয়ে, সেই কমিটমেণ্টটো দিয়াৰ আগত তেওঁলোকে তাৰ প্লাছ মাইনাছ, তাৰ কি সুবিধা হ'ব, অসুবিধা হ'ব, দিব পাৰিবনে নোৱাৰে, সেই প্ৰতিশ্ৰুতি ৰক্ষা কৰিব পাৰিবনে নোৱাৰে, এই গোটেই কথাবোৰ নোচোৱাকৈ কৈ দিয়ে। যেনেকৈ ছোৱালীসকলক মানে বা ফাৰ্ষ্ট ডিভিজন পোৱাসকলক এটা স্কুটি দিয়াৰ কথা কৈ দিলে। সেইদিনা মই ভাবিছিলোঁ এইটো ইমান বাজেট ক'ৰ পৰা আনিব, কি কৰিব? পিছততো দেখিলোঁ তেওঁ কৈ দিছে। চাহ জনজাতীয় লোকসকলক, মেডাম মই আপোনাৰ কথা যিমান কৈ আছে, মই একেষাৰো কোৱা নাই, আপুনি মোৰ কোৱাৰ পিছত যি ইচ্ছা আপুনি ক'ব। গতিকে তেওঁ মানে মোৰ ধাৰণাত তেওঁ মানে মেন অফ একশ্যন মুখ্যমন্ত্ৰী মহোদয়, আৰু মুখ্যমন্ত্ৰী মহোদয়টো ফাঁকি দি ৰখা নাই, মুখ্যমন্ত্ৰী মহোদয়টো হেৰি কৰি ৰখা নাই, কৈ দিছে যে অহা ইলেকশ্যনৰ আগত এই 2 মাহ প্ৰেক্টিকেল কথা এটা কৈছে, এই 2 মাহৰ ভিতৰত এই কথাটো জনজাতীয়কৰণ হোৱাটোৰ সম্ভাৱনাটো অসুবিধা আছে। আৰু আপুনিও জানে, ময়ো জানো, পাৰ্লিমেণ্টত যাব লাগিব। পাৰ্লিমেণ্টত যোৱাৰ আগত এখন বিল পাৰ্লিমেণ্টত যোৱাৰ আগত কেইবাটা ডিপাৰ্টমেণ্টে চায়। এতিয়া ইয়াতে 5টা ডিপাৰ্টমেণ্ট হ'ব। প্ৰথম যাব মানে পেৰেণ্ট ডিপাৰ্টমেণ্ট, তাৰপিছত গৈ তেওঁলোকে ফাইনেন্স ডিপাৰ্টমেণ্টত পঠায়, তাৰপিছত তেওঁলোকে পাৰ্চনেল ডিপাৰ্টমেণ্টত পঠায়, তাৰপিছত লেজিছলেটিভ, তাৰপিছত আকৌ জুডিচিয়েল, মানে লেজিছলেটিভ একে শেষত যায়। এই গোটেইবিলাকৰ পৰা অপিনিয়নটো ল'ব লাগিব। পাৰ্লিমেণ্টত বিল দিয়াৰ কথাত কৈছোঁ দেই, বিষয়টোৰ ওপৰত কথা কোৱা নাই মই। এতিয়া এই বিষয়টো দীঘলীয়া হ'ব, এই গোটেই কথাটো মানে যোৱা নৱেম্বৰ মাহত ৰখি নাথাকি যদি আগতীয়াকৈ এবছৰ আগত এইখন মন্ত্ৰীগোটৰ হেৰিটো পালেহেঁতেন, তেনেহ'লে নিশ্চয় মানে এই ইলেকশ্যনৰ আগতেই কৰিব পৰা বুলি সম্ভাৱনা আছিল। কিন্তু মই এটা কথা কওঁ, তাত এই যিসকলে একেবাৰে তন্নকৈ পঢ়িছে দেখিব, তাত কেইবাটাও কথা অলপ বৈজ্ঞানিক দৃষ্টিভংগীৰে কথাটো চাইছে। আৰু এটা এক্সিষ্টিং ট্ৰাইবেলসকলে যিটো কথা কৈছে যে হ'ব নালাগে, ইয়াৰ মূল কাৰণটো কি, মূল হেৰিটো কি, কষ্টটো কি, ৰিজনটো কি, তেওঁলোকে যিটো ৰিজাৰ্ভেশ্যন পাই আছে, যি সা সুবিধাবোৰ পাই আছে, তাৰ পৰা এটা পৰ্চেণ্ট তালৈ গুচি যাব লাগে। কিন্তু আপুনি চাব, আমাৰ OBC এতিয়া ৰাজ্যখনত টোটেল ৰিজাৰ্ভেশ্যন আছে 27%। এতিয়া এই আহোমসকল আৰু যিসকল 6 জনজাতীয়ৰ ভিতৰত আছে, তাৰে অধিকাংশ OBCৰ ইয়াতে আছে। গতিকে এই 7% বৰ্তমান ধৰক STৰ হেৰি আছে ৰিজাৰ্ভেশ্যন, প্লাছ OBCৰ 27% আছে। 27%ৰ পৰা মানে পপুলেশ্যনৰ অনুপাতত, সমানুপাতত যদি ৰিজাৰ্ভেশ্যনটো লৈ আহে, অসুবিধা একো নহয়। এতিয়া এইখিনি কথা, এই গোটেই বিষয়টো আন্দোলনকাৰীসকলৰ নেতৃত্বৰ লগত বহি, আৰু নেতৃত্বয়ো অলপ এৰাধেৰা কৰি, মানে এটা সংস্কৃতত কথা আছে, ত্যাগে ভোগ, অলপ ত্যাগ কৰিব লাগিব। ত্যাগ নকৰিলে হেৰি এটা হ'ব। আৰু বৰ্তমানৰ আন্দোলনকাৰীসকলেও ৰাজ্যখনত অশান্তি বিচৰা নাই, চৰকাৰেও মানে এই বিষয়টো পেণ্ডিং কৰি ৰখাৰ মানে ইচ্ছা মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পৰা যিটো বুজা যায়, ইচ্ছা চৰকাৰৰো নাই। গতিকে এতিয়া আমি কেন্দ্ৰীয় চৰকাৰক কেনেকৈ সন্মান কৰাব পাৰোঁ, চৰকাৰ আৰু আন্দোলনকাৰী নেতৃস্থানীয় লোকসকলে একত্ৰিতভাৱে, সমন্বিতভাৱে কেন্দ্ৰীয় চৰকাৰক এতিয়া হেঁচা দিব লাগে, যাতে অহা লোকসভাৰ হেৰি মানে সংসদৰ মজিয়াত যাতে বিলখন আনিব পাৰে। তাৰ কাৰণে এটা
সমন্বিত এটা প্ৰচেষ্টা কৰাটো মানে এই গোটেই বিষয়টোৱে মানে সমাধান এটা আনিব নিশ্চয়। আৰু নহ'লে যদি আমি ইফালে সিফালে এনেকুৱা টানি কৰি থাকোঁ এইটো আৰু লেহেমীয়া হৈ যাব গতিকে আমি লেহেমীয়া নকৰি এতিয়া চৰকাৰৰ লগত মানে সহযোগ কৰি কেন্দ্ৰীয় চৰকাৰক কেনেকৈ কাৰণ বিষয়টোৰ ওপৰত তেওঁলোকে এৰিহে দিছে প্ৰতিবেদনহে দিছে মানে ৰিকমেণ্ড কৰিব পৰা মানে ষ্টেট গভৰ্ণমেণ্টে যে এইটো দিব লাগে বুলি এতিয়া যদি ৰিকমেণ্ড নকৰে তেতিয়া ষ্টেট গভৰ্ণমেণ্টক দোষাৰোপ কৰিব পাৰে কিন্তু যিদিনাই ৰিকমেণ্ড কৰিব তেতিয়া কিন্তু দোষাৰোপ কৰিব নোৱাৰিম ঠিক আছে মই ৰূপা কলিতা হয় মই জয়নাথ শৰ্মা ডাঙৰীয়াৰ বক্তব্যখিনি শুনিলোঁ আমাৰ সন্মানীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াৰ বক্তব্যখিনি শুনিলোঁ এতিয়া মই এটা কথা ক'ব বিচাৰিম যে কোনে মিছা কথা কৈছে কোনে ইচ্ছা কৰি দীঘলীয়াভাৱে লৈ গৈছে এই সকলো কথাবোৰ আমি চাব লাগিব আজি আমি দেখিলোঁ যে গৃহমন্ত্ৰী কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ ওচৰত মিচিং তিৱা ৰাভা এই সাহিত্য পৰিষদ কেইখনৰ লোকসকল গৈছে আৰু তেওঁলোক আশাবাদী বুলি কৈছে কিন্তু এই প্ৰক্ৰিয়াটো কৰিবলৈ এই নিৰ্বাচনৰ ২৬ চনৰ নিৰ্বাচনৰ আগেহে সময়খিনি পালে নেকি তাৰ আগৰ সময়খিনিত কিয় কৰা নহ'লে আৰু এটা মোৰ প্ৰশ্ন সন্মানীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়ালৈ আমি দেখি আহিছিলোঁ যে ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ যেতিয়া বিচাৰিছিল আন্দোলন কৰিছিল তেতিয়া কিন্তু তেখেতলোকৰ কোনো আপত্তি নাছিলে কোনেও কিন্তু তেওঁলোকে মানে প্ৰতিবাদ কৰা নাছিলে কিন্তু যেতিয়াই ৬ জনজাতিকৰণৰ বিষয়টো অতি গৰম হৈ গ'ল তেতিয়া মুখ্যমন্ত্ৰীয়ে যেতিয়া ক'লে যে আগৰ যিসকল ট্ৰাইবেল লোক আছে তেওঁলোকে প্ৰতিবাদ কৰিবও পাৰে ঠিক তাৰ ২ এদিনৰ পিছতে আমি দেখিলোঁ যে সোণাপুৰত মিটিঙত টংকেশ্বৰ ৰাভা ডাঙৰীয়ায়ো বহুত সাংঘাতিক ধৰণেৰে কথা কৈছে ৬ জনগোষ্ঠীক বিচৰাসকলক তেওঁলোকে আহোমসকলক লৈ লজ্জাবোধ অনুভৱ কৰে বুলিও কৈছে আৰু বিভিন্নজনে আদিত্য খাকলাৰীৰ পৰা বেলেগসকলক বহুত মানে বেলেগ ধৰণৰ মন্তব্য দিলে যে ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচাৰটো তেওঁলোকৰ কিমান আপত্তি আছে কিন্তু মই মাননীয় টংকেশ্বৰ ৰাভা ডাঙৰীয়াক মই সুধিব বিচাৰিছোঁ যে সেই 6 শিডিউল এলেকাত যিসকল কাৰ্বিক বহিৰাগত লোকসকলে কাৰ্বি চাইনিজ গো বেক বুলি চিঞৰিলে ইমান ডাঙৰ এটা হিংসাত্মক ঘটনা সংঘটিত হৈ গ'ল আপোনালোকে কি দিলে আপোনালোকে উত্তৰ কি দিলে আপোনালোকে সেই ট্ৰাইবেলসকলৰ হৈ পেলাই মাত মাতিলেনে আজি আপোনালোক যদি ইমান ষ্ট্ৰঙে হয় তেনেস্থলত আজি সেই বহিৰাগত লোকসকলে আহি পেলাই নি তাত কেনেধৰণেৰে আমাৰ নিজৰ ঘৰখনত আহি আমাক কেনেকৈ গো বেক দিব পালে ইমান বেছি অপশব্দ প্ৰয়োগ কৰিছে কাৰ্বি মহিলাৰ ক্ষেত্ৰত যিবোৰ কথা আমি ইয়াত ক'ব নোৱাৰোঁ কিন্তু আমাৰ গা জ্বলি যায় কিন্তু আপোনালোকে যদি ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰাৰ বাবে ইমান ডাঙৰকৈ আপোনালোকে বহু বেলেগ কথা ক'ব পাৰে তেতিয়াহ'লে সেই লোকসকলক আপোনালোকে প্ৰত্যুত্তৰ দিয়াটো কিন্তু নিশ্চয় আপোনালোকৰ উত্তৰ আছিল আৰু এইডোখৰ মই কওঁ জয়নাথ শৰ্মা ডাঙৰীয়াই এটা কথা কৈছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই মিছা কথা নকয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাক মোহাৰিলে তেখেতৰ নতুন কথা ওলায় আজি এটা কালি এটা পৰহি এটা তেওঁ কেতিয়া কি কয় তেওঁ নিজৰে মনত নাথাকে নিশ্চয় আপোনালোকৰ মনত আছে অৰুন্ধতী নামৰ এখন আঁচনি আছিলে য'ত তেওঁলোকে ১ তোলাকৈ সোণ দিয়াৰ কথা কৈছিলে নৱবিবাহিতা মানে মহিলাক সেয়াটো আমি দেখা নাপালোঁ বছৰেকত ২ লাখকৈ চাকৰি দিয়াৰ কথা আছিলে সেয়াও আমি দেখা নাপালোঁ আপোনালোকৰ মনত আছেনে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই সৰু যে মাটিৰ দালালবিলাকক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠাইছিলে SDC অফিচৰ পৰা আজি আমি দেখিলোঁ পলাশবাৰী সমষ্টিৰ বিজেপিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই মানে কেনেকৈ মাটিৰ দালাল কৰিছে তাৰমানে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকাৰণে সৰু দালালবিলাকক খেদিলে নেকি যে ডাইৰেক্ট বিজেপিৰ বিধায়কসকলক যাতে মাটিৰ দালাল কৰিবলৈ দিব পাৰে তাৰ পৰা যাতে কমিশ্যন লাভ কৰিব পাৰে তেওঁতো বিঘাই প্ৰতি ৮ লাখকৈ ৩০০ বিঘা মাটিৰ তেওঁ কমিশ্যন বিচাৰি আছে তেওঁৰ সপোন আছে ২৫ বছৰলৈকে তেখেত বিধায়ক হ'ব আৰু বিভিন্নজন বিধায়কৰ আমিতো কোনোবা এজনৰ 4% কোনোবা এজনৰ 10% এনেকুৱাতো আমি অডিঅ' ভিডিঅ' প্ৰতিদিনে লিক হ'বলৈ গৈ আছে আমি দেখি আছোঁ তেওঁলোকৰ জটিলতা এইবিলাকত নাই নেকি গীৰ গাই চুৰ কৰিবলৈ তেওঁলোকে প্ৰসাদৰ দৰে বিতৰণ কৰিবলৈ তেওঁলোকৰ জটিলতা নাই অশোক সিংহালে মহিলা কমিটিৰ পৰা মাটি কাঢ়ি ল'বলৈ জটিলতা নাই কিন্তু ৬ জনগোষ্ঠীক জনজাতিকৰণ কৰিবলৈ জটিলতা আছে পাহাৰ কাটি ভূমি তেওঁলোকে ল'বলৈ তেওঁলোকৰ জটিলতা নাই কাৰ্বি আংলঙৰ মাটি আদানীক দিবলৈ জটিলতা নাই পৰ্বতচূড়াৰ মাটি আম্বানী আদানীক দিবলৈ জটিলতা নাই পলাশবাৰীৰ মাটি আম্বানী আদানীক দিবলৈ জটিলতা নাই কিন্তু জটিলতা আছে অসমৰ খিলঞ্জীয়াক তেওঁলোকে সুৰক্ষিত কৰিব খিলঞ্জীয়াৰ প্ৰতি তেওঁলোকৰ দায়িত্ব বিজেপি চৰকাৰখনৰ বিৰতিৰ পিছত টংকেশ্বৰ ৰাভাৰ ওচৰলৈ আহিম আৰু লগতে পলাশ ৰঞ্জন বৰুৱাৰ ওচৰলৈ আহিম এই বিষয়টো সন্দৰ্ভত আকৌ আলোচনা আগবঢ়াই লৈছোঁ এক চমু বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ আপুনি চাইছে বৃত্তান্তত জনজাতিকৰণ প্ৰসংগ কাৰ্বি আংলঙৰ প্ৰসংগ আলোচনা কৰিছোঁ মই পোনে দিল্লীলৈ যাব বিচাৰিছোঁ পুনৰবাৰ টংকেশ্বৰ ৰাভা আছে আমাৰ সৈতে পোনপটীয়াভাৱে ৰূপা কলিতাই কিছু প্ৰশ্ন তুলিছিলে অভিযোগ কৰিছিলে টংকেশ্বৰ ৰাভা আপোনাৰ পৰা জানিব বিচাৰিম উত্তৰ চাওক ডেকা ৰূপা কলিতা বাইদেউ ক'লে যে যোৱাকালি আমাৰ গৃহমন্ত্ৰীৰ লগত আমাৰ আলোচনা হ'ল সেইটো আমি আশাবাদী তেওঁ নিৰাশাবাদী কৈছে দুটা বস্তু মই তেখেতক যিহেতু ৩০ বছৰৰ পিছত গৃহমন্ত্ৰীগৰাকী আলোচনা কৰি মাতিছে আমি ডেফিনেটলি আশাবাদী আৰু ধন্যবাদৰ পাত্ৰ তেখেতে এটা বস্তু মই ৰিমাইণ্ড কৰিব বিচাৰিছোঁ যেতিয়া 1995ত ৰাভা চুক্তি হৈছিল তেতিয়া 10 মাৰ্চ তাৰমানে নিৰ্বাচনৰ আগে কাৰবাৰটো হৈছিল আৰু গোটেই ভাৰতবৰ্ষত যেতিয়া চাবলৈ যায় গোটেই কোনোবা নহয় কোনোবা নিৰ্বাচনৰ আগে গোটেই কাৰবাৰবিলাক হয় 1 2 95 চনৰ হোৱা চুক্তি যেতিয়া আমি নিৰ্বাচন বিচাৰি আমি আন্দোলন চলিছিলোঁ 2012 চনৰ কথা যদি আপোনালোকে চাবলৈ যায় 2013 চনত চাবলৈ যোৱা যায় নিৰ্বাচন বিচাৰি কৰা আন্দোলনটো তেতিয়া তৰুণ গগৈ মহোদয়ৰ নেতৃত্বত অসমৰ চৰকাৰ আছিল
তে 22 আৰু 23 গৰাকীকে মানুহ গুলীয়াই হত্যা কৰিছে নিৰ্বাচন বেচৰৰ দায়িত্ব গতিকে এই কথাবিলাক মনত ৰখাটো ভাল মই কাকো আক্ৰমণ কৰি কথাখিনি কিন্তু ৰাভা হাছান সাহিত্য পৰীক্ষাত কংগ্ৰেছৰে দান আপুনি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিব লাগে নহয় শুনক আজি নহয় ধন্যবাদ যেতিয়া পাব লাগে আৰু ইলেকশ্যন পাততে গুৱাহাটী হাইকোৰ্টৰ জাজমেণ্টৰ ওপৰত ভিত্তি কৰি ইলেকশ্যনটো হৈছে গতিকে তেতিয়া ধন্যবাদ নিদিয়া নহয় ধন্যবাদ তেতিয়া নিদিয়া নহয় গতিকে শুনক আপুনি শুনক আপুনি কথাখিনি শুনক মই আপোনাক কাউণ্টাৰ দিম আপুনি কথাখিনি শুনি লওক আপুনি তাৰপিছত কাউণ্টাৰ দি থাকিব 2 নম্বৰ কথাখিনি হৈছে যে 83 চনত হাইয়েষ্ট কাৰ্বি আংলঙত আজি হিন্দী ভাষী মানুহৰ কাৰ্বি আংলঙত এণ্ট্ৰি কেতিয়া কৰিছে 80 দশকত 83 চনত 84 চনত তেতিয়া কাৰ চৰকাৰ আছিল কেলে সোমাব পালে প্ৰতিশ্ৰুতি এতিয়া বিজেপি চৰকাৰেও দিছিলে কিন্তু প্ৰতিশ্ৰুতি তেওঁলোকে পালন কিয় কৰিব পৰা নাই কেন্দ্ৰত এখন শক্তিশালী চৰকাৰ আছে ৰাজ্যত এখন সৰ্বশক্তিমান নেতৃত্বত চৰকাৰ আছে তেতিয়াহ'লে তেওঁলোকৰ অৱজ্ঞাৰ ফলতে আজি ইমান ডাঙৰ ঘটনা সংঘটিত হ'ব পাৰে আপুনি খেৰণীৰ হৈছে তাৰ কাৰণে চৰকাৰ দোষী আমি দোষী কম কিন্তু আপোনাৰ চৰকাৰ লগত থাকোঁতে কিমান অসমৰ গোষ্ঠী সংগ্ৰহ আছিল আপোনাৰ মনত আছে নে চৰকাৰে ভুল কৰিলে আপোনাৰ মনত আছে নে বাৰু আপোনাৰ দিনৰ চৰকাৰে যেতিয়া 6 জনগোষ্ঠী জনজাতিকৰণ কৰা হৈছে আপুনি গোৱালপাৰা জিলাত বনত কোনে মাটি সোমালে গোৱালপাৰা জিলাত কোনে মানুহ সোমালে উৰপত বিলাত এই খেলত মানুহৰ বাহিৰে অবৈধ মানুহ কোনে সোমাইছে আজি কমৰিবিলাক কোনে সোমাইছে আপুনি আজি কাৰ্ডত কোনে সোমাইছে আপুনি আজি বিদ্যাৰ অঞ্চলত এই আৰু কাৰ্বন কি কৰিছে গোটেইবিলাক নৰেন্দ্ৰ মোদীয়ে কৈছে কংগ্ৰেছে আপুনি সেই কথা শাসন কৰিছে নাই আপুনি সেই কথা আপুনি আজি বছৰ হৈ গ'ল আজি কিয় আপুনি 60 বছৰ 70 বছৰ কথাখিনি আহা নাই আপুনি আহি আছে আপুনি 60 বছৰ শাসন কৰা আপুনি মই কোৱা নাই আপুনি কৈছে যে আজি অসমীয়া সুৰক্ষা কবচ দিব আজি তাৰ কথা চাব লাগে আপুনি চাব অসম চুক্তি হ'ল 1983 চনত 860 জন শ্বহীদ কোনে কৰালে 860 জন শ্বহীদ কোনে কৰালে আপোনাৰ 860 জন শ্বহীদ কোনে কৰিলে আমাৰ 22 জন শ্বহীদ কোনে কৰিলে গোটেই কংগ্ৰেছে কৰিছে আজি কোকৰাঝাৰ ইতনে ক্লিয়াৰ আজি কোকৰাঝাৰ ইতনে ক্লিয়াৰ শ্ৰীৰামপুৰ ইতনে ক্লিয়াৰ আজি গোৱালপাৰা ইতনে ক্লিয়াৰ তালুকৰ ইতনে ক্লিয়াৰ আপোনালোকে বিৰোধিতা কৰে কিন্তু আপোনালোকৰ যেতিয়া আমাৰ যেতিয়া কংগ্ৰেছৰ ভাইভনী গো ভাগ্য আপোনালোকে কিয় প্ৰতিবাদ কৰিব নোৱাৰে আপোনালোকে চৰকাৰৰ দোষী বুলি মানি ল'লে আপোনালোকে কি কৰিছে আপোনালোকৰ ভুলৰ বাবে আপোনালোকে সাহিত্য পৰিষদৰ নামত আপুনি কি কৰিছে আপুনি বিৰোধ দল আপুনি কেলে যোৱা নাই আপুনি কাৰ্বিলং কেলে যোৱা নাই কাৰ্বিলং প্ৰতিবাদ কেলে কৰে কাৰ্বিলং প্ৰতিবাদ কৰে নহয় আপুনি কাৰ্বিলং প্ৰতিবাদ কৰক ঠিক আছে আপুনি কেলে যোৱা নাই খালি আপুনি আপুনি কি কৰিছে আপুনি কি কৰিছে আপুনি কি কৰিছে আপুনি কি কৰিছে আৰে আপুনি কি কৰিছে আপুনি কি কৰিছে আপোনাৰ দল কি কৰিছে আপুনি সেই কথা মই আপোনাক আক্ৰমণ কৰা মই আপোনাক আক্ৰমণ কৰা আক্ৰমণ নকৰিব আপুনি আক্ৰমণ নকৰিব আপুনি আক্ৰমণ নকৰিব চাওক আমি আপোনালোক জয়েন হৈ আছে এই চৰকাৰখনৰ লগত আপুনি দৃষ্টি নিদিব আপুনি ৰূপা কলে নাই শুনক চাওক ৰূপা কলে ডাঙৰীয়া আপুনি কত মই কোনো ডিবেট কৰা আপুনি আপোনাৰ অধিকাৰ আছে আপুনি মই কথা শুনক আপুনি শুনক এই যে মই কৈছো আজিৰ যে আপোনালোকে 10 বছৰ শাসন কৰা আৰু আপুনি কেলে মাতি আছে আৰে আপুনি কেলে মাতি আছে আপুনি আরে কংগ্রেস গোটেই অসমে নিকলেছ হৈছে কংগ্রেস গোটেই ৰাৱণ হত্যা কৰা মই ৰাৱণ ৰিপ্ৰেজেন্ট কৰো মই ৰাৱণ ৰিপ্ৰেজেন্ট কৰো মই আজি ৰাৱণ আপুনি কংগ্রেস 23 জন সুপ্রিমো হত্যা কৰাৰ পিছত কংগ্রেস মানে নিকলেছ হোৱাৰ পিছত কংগ্রেস ধন্যবাদ দিম কংগ্রেস ধন্যবাদ কংগ্রেসৰ কাৰণে আপুনি কলে নহব আপুনি যদি আমাৰ প্ৰতি ইমান মৰমে আছিল ইমান যদি মৰমে আছিল 2013 চন নিৰ্বাচন হওঁতে কংগ্ৰেছ আমাৰ বিৰুদ্ধে ইলেকশ্যন খেলিলে আপোনালোকে ভয় নম্বৰ আপোনালোকৰ প্ৰতি যদি বিজেপিৰ ইমান মৰম আছিল এতিয়া আপোনালোকে মন্ত্ৰী গোটৰ যিখন প্ৰতিবেদন দাখিল হৈছে সেই প্ৰতিবেদনৰ ওপৰত আপোনালোকে আকৌ শুনক মন্ত্ৰী গোটৰ ৰিপৰ্ট যে আপোনালোকে শুনক আজিলৈকে আপোনালোকে এখন ভাৰত চৰকাৰক কেনেকৈ এছ টি কৰিব লাগে কোনে এছ টি পাব লাগে আপোনালোকে এটা ৱে অফ মেকানিজম উলিয়াই দিবই নোৱাৰে কংগ্ৰেছ দলটো উলিয়াই দিব পৰা নাই পুৰা চৰ্চাৰ আৰম্ভ হৈছে
শক্তিশালী হয় কিন্তু ইকনমিক ট্ৰানজেকচন হাৰি গৈ আছে আপুনি কেলে হাৰি গৈ আছে আপুনি ইমান শক্তিশালী হয় কংগ্ৰেছ দল ভাৰতবৰ্ষত কেলে হাৰি আছে আজি ৰাভাহত ইলেকশ্যন কৰি আছে এক মিনিট মই আহিম তেতিয়াহ'লে মই এবাৰ মই একো চলা কংগ্ৰেছ দল হাৰিছে মই দুইজনকে ৰখাইছোঁ এক মিনিট মই দুইজনকে ৰখাইছোঁ কংগ্ৰেছ দল পুনৰ অসমৰ পৰা নাম নিচান হৈ যাব মই সেই কথাকে আপোনালোকক হয় ৰাভা ডাঙৰীয়া এক মিনিট মই পলাশ ৰঞ্জন বৰুৱা আপোনাৰ ওচৰলৈ আহিছোঁ এটা কথা কোৱা হৈছে যে বিজেপিয়ে আজি কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে বিশাল কাৰ্যনিৰ্বাহক তাত তেওঁলোকে এটা শ্লোগানো লৈছে বুলি শুনিছোঁ খিলঞ্জীয়া ভাৰ্চেছ মিয়া ভোটাৰ খিলঞ্জীয়াৰ ৰক্ষক হিচাপে বিজেপি থাকিব আৰু কংগ্ৰেছক যেন তেওঁলোকে প্ৰতিপন্ন কৰিবলৈ বিচাৰিব এবাৰ নিৰ্বাচনৰ পূৰ্বে তেনেধৰণৰ শ্লোগান লৈ বা তেনেধৰণৰ এক বিষয়তে তেওঁলোকে আগবাঢ়িব জনতাৰ মাজলৈ খিলঞ্জীয়া ভাৰ্চেছ মিয়া ভোটাৰ এতিয়া খিলঞ্জীয়া ৰক্ষাৰ স্বাৰ্থত আগবঢ়া চৰকাৰখনৰ এই কাৰ্বিৰ আংলঙৰ প্ৰসংগটোক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন হৈছে কি কয় এনেধৰণৰ শ্লোগান কিমান দূৰ গ্ৰহণযোগ্য এইটোতো মই জগ বুলিয়ে ক'ম এটা কাৰণ খিলঞ্জীয়া ৰক্ষাৰ কথা তেওঁলোকে যেতিয়া 2016ত জাতি মাটি ভাটিৰ ৰক্ষাৰ কথা ক'লে 88টা টিকেট তেওঁলোকে 88টাত ইলেকশ্যন খেলিছিলে তাৰে 20টা টিকেট ভাষিক সংখ্যালঘু আৰু হিন্দী ভাষিক দিছিলে 20টা আৰু অসম বিধানসভাত 1937 চনৰ পৰা কোনোদিনেই নোহোৱা নোপোজা মানে ঘটনা 4জন হিন্দী ভাষী MLA কৰি আনিছিলে যিটো কস্মিন কালে হোৱা নাছিল গতিকে এতিয়া 6 শিডিউলতে সুৰক্ষিত নহয় তাত গোবেগ খিলঞ্জীয়াক গোবেগ দিছে গতিকে তেওঁলোকে আৰু খিলঞ্জীয়াৰ কথা কৈ কিবা এটা মই লাভ হ'ব বুলি নাভাবোঁ বা সাহসটো পাইছে তেওঁলোকে সাহসটো পাইছে গতিকে এতিয়া আকৌ 2জন হিন্দী ভাষী মিনিষ্টাৰো আছে গতিকে কংগ্ৰেছে যিটো আপোনাৰ সেই আগৰলা ফেমিলি আপোনাৰ তেজপুৰৰ তেওঁলোকৰ আৰু ত্ৰিপাৰ্থীয়ে তেনেকৈ পৰ্যায়ক্ৰমে এজনকৈ আহিছিল কিন্তু 4জন একেলগতে MLA বনোৱা নাছিল AGPটো বনোৱাই নাছিল বাৰু গতিকে এইবিলাকেই কথা হ'ল মানে প্ৰকৃততে সদিচ্ছাটো কিমান যে কামৰ কাজে শ্লোগান আৰু সদিচ্ছা দুইটা বস্তু পৃথক শ্লোগানটো বিভিন্ন ধৰণৰ দিব পাৰি গতিকে এতিয়া 6 শিডিউলতে এটা কথা টংকেশ্বৰ ৰাভাহেঁতে বা 6 জনগোষ্ঠীৰ বিশ্বৰ আটাইবোৰ জনগোষ্ঠীয়ে এটা কথা বুজিব লাগে বা কাৰ্বি আংলঙৰ পৰা এটা শিক্ষা ল'ব লাগে যে 6 শিডিউল থকাৰ পিছতোচোন আমি সুৰক্ষিত নহয় 6 শিডিউলৰ মাটিয়ে যদি সুৰক্ষিত কৰি ৰাখিব নোৱাৰে আমাৰ অপেন বাহিৰত এইবোৰ 6 শিডিউলৰ বাহিৰত থকা ট্ৰাইবেল বেলবিলাকতো গ'লেই ব্লক বেলবিলাক মাটি কেতিয়াবাই দখল কৰি গতিকে এতিয়া এই 6 জনগোষ্ঠীয়েও জনজাতিকৰণক লৈ যিটো এটা ৰাজনৈতিক সেফগাৰ্ডৰ কথা ভাবিছে গতিকে এইটোত মানে সকলোৱে এটা সহমতলৈ আহিব লাগে যে একে মুখামুখিকৈ আলোচনালৈ আহি যে যিসকল ইয়াৰ ভূমিপুত্ৰ বা খিলঞ্জীয়া সকলোৱে জাতিটো অসমীয়া জাতিটো কেনেকৈ সুৰক্ষিত কৰি ৰাখিব লাগে সেই কথাটোৰ এটা এমিকেবল ছেটেলমেণ্টত আহিব লাগে কথাটো তেতিয়াহে এটা মানে হেৰি হ'ব মই নাভাবোঁ যে এই 6 জনগোষ্ঠী অকল চাকৰি বাকৰি বা কিবা ক্ষেত্ৰতে এটা পলিটিকেল সেফগাৰ্ডৰ কথা ভাবিয়ে হয়তো তেওঁলোকে এই মানে জনজাতিকৰণটো বিচাৰিছে এতিয়া আমাৰ ডক্টৰ জয়নাথ শৰ্মা ডাঙৰীয়াই যিটো কথা কৈছে এতিয়া চাওক তেওঁলোকৰ পাৰ্লিয়ামেণ্টত আপোনাৰ নাই 2/3 মেজৰিটি নাই ৰাজ্যসভাতো নাই লোকসভাতো নাই ঠিক আছে অলপ যদি কষ্ট কৰি লোকসভাত এৰেঞ্জ কৰিও ৰাজ্যসভাত এটা দিগদাৰ পৰ্যায়ত আছে গতিকে আমি ভাবিছোঁ এইটো আকৌ নতুন এটা প্ৰচেছত আৰম্ভ হোৱাতকৈ যিখন বিল ৰাজ্যসভাত উত্থাপন কৰিছিলে কাৰণ সেইখন যদি ডিছকাশ্যন হ'লহেঁতেন তেতিয়াই ডিছকাশ্যন হোৱা হ'লে এটা চামেৰি ওলালেহেঁতেন চামেৰি ওলোৱাৰ পিছত হয়তো এটা হাই লেভেল কমিটি হ'লহেঁতেন কিবা হ'লহেঁতেন এটা মানে চলিউশ্যনৰ এটা ৱে ওলালেহেঁতেন কিন্তু সেইটো ডিছকাছ নহয় যেতিয়া সেইখনকে আমাৰ কথা হ'ল ইণ্ট্ৰডিউচ কৰাৰ ব্যৱস্থা কৰিব লাগে এতিয়া যদি এইখন আকৌ যদি যায় ট্ৰাইবেল মিনিষ্ট্ৰীলৈ তাৰপিছত আপোনাৰ ৰেজিষ্টাৰ জেনেৰেল অফ ইণ্ডিয়া যাব আগতে সেইখনটোত মোৰ দেন 10 টাইমছ ৰিজেক্ট কৰিছে তাৰপিছত সৰ্বানন্দই মই ক্ষমা বিচাৰিছোঁ আপোনাৰ পাছে শেষত একেবাৰে চমুকৈ মানে বিলৰ ওপৰত এই গোটেই জাতি মাটি ভেটি ৰক্ষাৰ কথা এইখন চৰকাৰে কৈছে আপোনালোকে সহযোগী দল আৰু বিশেষকৈ অসম আন্দোলনৰ পৰা জাতি মাটিৰ কথা নাই মই যিটো বাস্তৱ দেখিছোঁ সেইটো আপোনাৰ কথা একেবাৰে চমুকৈ বজাৰ আৰু পথাৰ দুইটাই আমি অসমীয়াৰ যদি ভৱিষ্যতৰ অসমৰ খিলঞ্জীয়া লোকৰ যদি ভৱিষ্যতৰ অস্তিত্ব ৰক্ষাৰ কথা ভাবোঁ এই দুইটা কথাত আমি গুৰুত্ব দিব লাগিব আৰু চৰকাৰে এই দুইটা কথাৰ ওপৰত সমানে কাম কৰিব লাগিব বজাৰ ৰক্ষা কৰিব লাগিব আজি বজাৰত খিলঞ্জীয়া মানুহ নোহোৱা হৈ গ'ল সকলো ক্ষেত্ৰতে সকলো কৰ্মক্ষেত্ৰত এতিয়া সোমাই গৈছে মানে আমি যিবিলাকক মানে মিয়া বুলি কৈছোঁ বা যিবিলাকক সন্দেহযুক্ত বিদেশী বুলি কৈছোঁ এতিয়া পথাৰ মুকলি কৰাৰ সুবিধা আছে কাৰণ বেদখল হৈছে যদি অবৈধ বেদখল হৈছে তাত আইন আছে আইন প্ৰয়োগ কৰি ফ'ৰ্চ প্ৰয়োগ কৰি আমি উদ্ধাৰ কৰিব হয়তো পাৰিম কিন্তু হোৱাট এবাউট বজাৰ যিটো আজি বেদখল হৈছে এই বজাৰখন আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ তাৰ কাৰণে চৰকাৰে এটা কাৰ্যসূচী খুব
চিন্তা কৰি এটা শুদ্ধ কাৰ্যসূচী ল'লেহে জাতি মাটি ভেটি ৰক্ষা কৰিব। মই ধন্যবাদ জ্ঞাপন কৰিব লাগিব, ৰূপা কলিতা ধন্যবাদ জ্ঞাপন কৰিছোঁ, সময় যিহেতু নাই। মই আটাইকেইগৰাকীকে কিন্তু বসন্ত গগৈ আমি সংযোগ কৰিব নোৱাৰিলোঁ শিৱসাগৰৰ পৰা, তেখেত কিবা এটা কামৰ বাবে আবদ্ধ হৈ পৰিবলগীয়া হ'ল, বসন্ত গগৈ আমি ল'ব নোৱাৰিলোঁ। মই আটাইকেইগৰাকীকে আজিৰ অনুষ্ঠানত অংশগ্ৰহণ কৰা দিল্লীৰ পৰা টংকেশ্বৰ বাবুক ধন্যবাদ জ্ঞাপন কৰিছোঁ, ষ্টুডিঅ'ৰ আটাইকেইগৰাকীক ধন্যবাদ জ্ঞাপন কৰি